নমস্কাৰ মই ঋতুৰাজ আপুনি চাই আছে নেশ্যন এনি আৰু নেশ্যন এনিৰ নিৰ্বাচনী বিশেষ সম্প্ৰচাৰ বাকযুদ্ধলৈ প্ৰতিগৰাকী দৰ্শকক জনাইছো স্বাগতম আৰু মাজত মাত্ৰ এটা দিন 4 মেৰ দিনটোতেই ফলাফল আহিব অসমৰ বিধানসভা নিৰ্বাচনৰ পাঁচ ৰাজ্যৰ সমানে সমানে অসমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ'ব তাক লৈ ইতিমধ্যে জল্পনা কল্পনা অব্যাহত আছে 29 এপ্ৰিলৰ দিনটোত ইতিমধ্যে আহিছে এক্সিট পোল আৰু এক্সিট পোল অনুসৰি এনডিএ চৰকাৰ গঠন হ'ব বুলি ইতিমধ্যে এক প্ৰকাৰ পূৰ্বানুমান কৰা হৈছে তাৰ পাছতে বিজেপি শিবিৰত আনন্দমুখৰ পৰিৱেশ কিন্তু এতিয়া বিৰোধী ঐক্যমঞ্চই এই সমগ্ৰ সমীক্ষাটো মানি ল'ব খোজা নাই 4 মেত ইয়াৰ ফলাফলৰ যিখন ছবি সেইখন উলুটা হ'ব এনে ধৰণৰ কেতবোৰ কথা বতৰাৰে এতিয়া সমগ্ৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ আছে কিন্তু সকলো জল্পনা কল্পনাৰ উৰ পৰিব আৰু মাজত মাত্ৰ এটা দিন 4 মে তাৰিখে সকলো প্ৰশ্নৰ উত্তৰ পাব অসমবাসী জনতাই আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কথা পাতিবৰ বাবে নতুন প্ৰজন্মই কি কয় তাকে জানিবৰ বাবে আজিৰ দিনটোত আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছো যুৱ প্ৰজন্মৰ দুগৰাকীকৈ প্ৰতিনিধি দুখনকৈ ৰাজ্যৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰ প্ৰতিনিধিক আজি আমি আমাৰ এই মঞ্চলৈ মাতিছো আৰু তেওঁলোকে জেনজিয়ে কি ভূমিকা ল'লে এই নিৰ্বাচনটোত সেই সন্দৰ্ভত তেওঁলোকৰ মনৰ অনুভৱ আৰু এইবাৰৰ নিৰ্বাচন সন্দৰ্ভত নতুন প্ৰজন্মৰ কি প্ৰত্যাশা সেই কথা আমি আলোচনা কৰিম আজিৰ বাকযুদ্ধত প্ৰথমে মই অতিথি কেইগৰাকীক চিনাকি কৰি দিছো প্ৰথমে এয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা এছএফআইৰ লগত জড়িত কপিল দেৱ গোস্বামী আপোনাক স্বাগতম জনাইছো আনহাতে আন এগৰাকী তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি সেয়া হৈছে ৰাহুল ৰোহন আপোনাক স্বাগতম জনাইছো আৰু ৰাহুল ৰোহনৰ আন এটা পৰিচয় আছে তেওঁ দিল্লী পাৰ্লিয়ামেণ্টত ইতিমধ্যে তেওঁ ভাষণ প্ৰদান কৰিছে ওম বিৰলাৰ সন্মুখত গতিকে তেওঁৰো যথেষ্ট এটা অন্য পৰিচয়ও আছে আপোনাক স্বাগতম জনাইছো নমস্কাৰ বিষয় এয়াই যে মাত্ৰ এটা দিন মাজত 24টা ঘণ্টাৰ পাছত সমগ্ৰ ৰাজ্যবাসীয়ে আগ্ৰহেৰে বাট চাই থকা নিৰ্বাচনী ফলাফল ওলাব নিৰ্বাচনী ফলাফল কি ওলাব 4 মেত সেয়া সকলো জল পটপট হৈ পৰিব সকলো ৰাইজে ইতিমধ্যে ইভিএমত জনতাই বন্দী কৰিছে প্ৰাৰ্থীৰ ভাগ্য সেয়া ভাগ্য মুকলি হ'ব 4 তাৰিখে তাৰ প্ৰাক মুহূৰ্তত এতিয়া এক্সিট পোলৰ অনুসৰি পুনৰবাৰ বিজেপি চৰকাৰৰ ইংগিত বহন কৰা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই বিজেপি চৰকাৰৰ যি ইংগিত এক্সিট পোলে দিছে এই কথা কিন্তু বিৰোধী ঐক্যই মানি লোৱা নাই যুৱ প্ৰজন্মই কি কয় এই কথা বতৰা পাতিবৰ বাবে আজি আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰা হৈছে প্ৰথমটো প্ৰতিক্ৰিয়া মই কপিল দেৱ গোস্বামী মই আপোনাৰ কাষলৈ গৈছো প্ৰথমটো প্ৰতিক্ৰিয়া মই আপোনাক ক'লো হয় আসলতে এক্সিট পোল যেতিয়া মুকলি হ'ল বা এক্সিট পোল যেতিয়া ধাৰণা কৰা হ'ল তেতিয়া আমি বিগত সময়ছোৱাৰ যিসমূহ নিৰ্বাচন হৈ গৈছে আমি দেখিলোঁ যে এক্সিট পোলক আমি একদম চূড়ান্ত সমাধান বুলি ক'ব নোৱাৰোঁ কাৰণ এক্সিট পোল হোৱাৰ পিছতো কিছু ধৰণৰ চেঞ্জ আহে কাৰণ এক্সিট পোল সঠিক ৰূপে আমি ক'ব নোৱাৰোঁ কাৰণ বিগত সময়ছোৱাৰ নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰি দিছে বিগত সময়ছোৱাতো এক্সিট পোলে কোৱা কিছুমান কথা মানে আচলতে ফলপ্ৰসূ হোৱা নাই আৰু এক্সিট পোলে কি কয় কি নকয় তাতকৈ গুৰুত্বপূৰ্ণ হৈছে 4 মেত যি ফলাফল দিব তাত আচলতে কি প্ৰতিক্ৰিয়া তাত আচলতে কি ফলাফল আহিব কাৰণ অসমৰ জনগণে কাক নিৰ্বাচিত কৰিছে কাক নিৰ্বাচন কৰি এইবাৰ অসম বিধানসভালৈ পঠিয়াব সেয়া নিৰ্ধাৰণ কৰা হৈছে আৰু তাৰ ফলাফল 4 মেতে দিব গতিকে এক্সিট পোলে সঠিক বা চূড়ান্ত সিদ্ধান্ত বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ বিগত সময়ছোৱাত সি প্ৰমাণ কৰি দেখুৱাইছে গতিকে এই ক্ষেত্ৰত আমি অপেক্ষা কৰিব লাগিব 4 মেলে ৰাহুল ৰোহন মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰথমটো প্ৰতিক্ৰিয়া আপোনাৰ পৰা এক্সিট পোলৰ বিষয় যেতিয়া মই কওঁ এক্সিট পোলৰ কেতিয়াবা কথাটো মই মতামত ৰাখিছোঁ যিহেতু মই এগ্ৰী কৰোঁ বস্তুটো যে কেতিয়াবা সেইটো সঠিক নকয় মানে এইটো সঁচাকৈ কেতিয়াবা ট্ৰু নহয় 100% বাট অসমৰ চিনেৰিঅ'টো কি আজি মই আপোনাক উল্লেখ দিব বিচাৰোঁ এটা উদাহৰণ আকাশ বেনাৰ্জী বুলি ইণ্ডিপেণ্ডেণ্ট জাৰ্ণালিষ্ট যোনে এক্সিট পোলক চবতছে বেছি বিৰোধিতা কৰিছিলে অত্যাধিকভাৱে কৈছিলে যে এক্সিট পোলক আমি বিশ্বাস কৰিব নোৱাৰোঁ ৰাজ্যৰ ইলেকশ্যনৰ বাবে তেতিয়া সি এটা পথত এটা মতামত দিছিলে যে অসমৰ ৰাজ্যৰ যে পিকচাৰটো সেইটো বহুত ক্ৰিষ্টেল ক্লিয়াৰ ইন দ্য চেন্স আমাৰ অপজিশ্যনে ইমান দমখম ৰাখিছে যে সিহঁতে যে বিজেপি চৰকাৰক যোন চৰকাৰ আছে এতিয়া সিহঁতক হেৰাব পাৰিব সেই পিকচাৰটো সিহঁতে ক্লিয়াৰ কৰিব পাৰিছে নে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন আমি জানো যে সিহঁতে মেনিফেষ্টো প্ৰদান কৰিছে মেনিফেষ্টোত বহুতকেইটা উল্লেখ কৰিছে সিহঁতে চেঞ্জ আনিব বহুত বস্তু যিটো মই পিছত গৈ সেইটোৰ বিষয়ে যদি অপৰচুনিটি পাওঁ সেইটো ডেছক্ৰাইব কৰিব পাৰিম য'ত মানে কোৱা গৈছে যে আমাৰ অপজিশ্যন ইমান ষ্ট্ৰং হয়নে আমাৰ অসমত সেই চেঞ্জটো যেতিয়া চৰকাৰটো গঠন কৰি পিনে বেলেগ এটা চৰকাৰ আহিব সেই বেলেগ চৰকাৰ আনিবৰ কাৰণে আমাৰ অপজিশ্যন ইমান কেপেবল হয় নে নহয় এইটো এটা ডাঙৰ প্ৰশ্ন সেই ডাঙৰ প্ৰশ্নই থাকি গ'ল উত্তৰ পোৱা নাযায় সেইটো ভাবি পিনে আজি এক্সিট পোলে আমাক যিটো ৰিজাল্টৰ প্ৰেডিকশ্যন দিছে সেইটো মই ভাবোঁ সেইটো কোনো ইমান মেথমেটিক্স নাই বা সেইটো কিবা কোৱাণ্টাম ফিজিক্স নহয় সেইটো এটা
সঠিক এটা মানে ক্ৰিষ্টেল ক্লিয়াৰ পিকচাৰ, কিয়নো আমাৰ অপজিশ্যন আজি ইয়াত উইক হৈ আছে। তো সেইবাবে মই ভাবোঁ যে সেইটো এক্সিট পলক আমি বিশ্বাস কৰোঁ নকৰোঁ, বাট আমাৰ কাৰণে ছবিটো বহুত ক্লিয়াৰ। নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে আজি মাতিছোঁ এই মঞ্চলৈ। এই মঞ্চত এটা গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিম যে নতুন প্ৰজন্মৰ যিসকল ভোটাৰ, এইবাৰ নতুন প্ৰজন্মৰ যিসকল ভোটাৰ অথবা ফাৰ্ষ্ট টাইম ভোটাৰ বুলি যদি কওঁ, এই নতুন প্ৰজন্মৰ ভোটাৰে কিন্তু নিৰ্ণায়ক ভূমিকা এইবাৰৰ নিৰ্বাচনত ল'ব ৰাহুল। আৰু এই নিৰ্বাচনত যে নতুন প্ৰজন্মৰ ভোটাৰসকলে ভূমিকা ল'ব বুলি আমি কৈ আছোঁ, নতুন প্ৰজন্মই প্ৰকৃতাৰ্থত কি বিচাৰে, আপুনি কি ভাবে? নতুন প্ৰজন্মৰ আজি মই আপোনাক এটা ডাটা এটা উল্লেখ কৰোঁ। আমাৰ অ'ভাৰ 73 লাখ ভোটাৰ জেনজিৰ হয়, আৰু ফাৰ্ষ্ট টাইম ভোটাৰ আপোনাৰ 6.4 লাখ মান টাচ কৰিছে এইবাৰ, একৰ্ডিং টু দ্য ডেটা যিটো প্ৰভাইড কৰা গৈছে। আমি নতুন প্ৰজন্মই কি বিচাৰোঁ? চৰকাৰে ভুল কৰিছে, চৰকাৰে আজি কিছুমান সিদ্ধান্ত লৈছে, চাগে সেইবোৰ আমি নেমানো, বাট কিছুমান কামো কৰিছে, সিহঁতৰ কিছুমান ক্ষেত্ৰত বহুত ভাল। যেতিয়া আমি এটা ভোট দিব যাওঁ, আমাৰ ওচৰত আছে এটা হাতত আমাৰ আছে চৰকাৰ, আৰু চৰকাৰৰ অল্টাৰনেটিভটো কি? বিৰোধিতা। আজি বিৰোধীয়ে কি কৰিছে? আজি সিহঁতে অপজিশ্যনে কি আমাক বেলেগ কৰি দেখাব, সেইটো আমাক ক'ব পাৰিছেনে নাই, সেইটো মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মই বুজি পোৱা নাই। সেইবাবে চাগে নতুন প্ৰজন্মৰ আজি দেশটো এটা বেলেগ ফালেই গৈ আছে। যদি মই চাওঁ আজি নতুন প্ৰজন্মই কি বিচাৰে, নতুন প্ৰজন্মই বিচাৰে আমাৰ অসমখন সুৰক্ষিত হোৱা, অসমত অসমীয়া মানুহ সুৰক্ষিত হোৱা। সুৰক্ষিত কাৰ লাগে? অসমীয়া মানুহৰ লাগে। আজি যেতিয়া অসমীয়া মানুহৰে মাটি গৈ থাকে আৰু কিছুমান ইলিগেল ইমাইগ্ৰেণ্টৰ প্ৰব্লেমটোৰ কাৰণে ৰাজনীতি হৈ থাকে, সেইটোত ধৰ্ম লৈ আনি থাকে, আমাক সেই নতুন প্ৰজন্মই সেই বস্তুটো বিচৰা নাই। নতুন প্ৰজন্মই বিচাৰিছে প্ৰটেকশ্যন অফ লেণ্ড, নতুন প্ৰজন্মই বিচাৰিছে সিহঁতৰ নিজৰ আইডেণ্টিটি আজি সুৰক্ষিত হৈ থাকে। নতুন প্ৰজন্মই বিচাৰিছে যেতিয়া আমি চাকৰি লওঁ, চৰকাৰী চাকৰি লওঁ, আমাৰ সেইটোত কিবা ভেদভাৱ নহয়, আমি সেইটো সঠিকভাৱে পাওঁ, সেইটো আমি একদম ট্ৰান্সপেৰেণ্ট মেনাৰত পাওঁ। আজি নতুন প্ৰজন্মই বিচাৰিছে সেই বস্তু য'ত আমি ভাবোঁ যে আমি অসমত থাকিলে বেলেগ বেংগালোৰ, মুম্বাই, মহাৰাষ্ট্ৰ যাব নালাগে, আমাক ইয়াতে থাকিব লাগে, ইয়াতে আমাৰ চাকৰি হওক, ইয়াতে আমাৰ প্ৰটেকশ্যন হওক, ইয়াতে আমাৰ আইডেণ্টিটিটো ছেফগাৰ্ড হৈ থাকক। আজি নতুন প্ৰজন্মই বিচাৰিছে যে আমাৰ কথাখিনি আমি ভালকৈ ক'ব পাৰোঁ। সেইকাৰণে চাগে আজি নতুন প্ৰজন্মৰ লিডাৰ এইবাৰ ইলেকশ্যনত কেণ্ডিডেট ৰাহুল চেত্ৰী কওক, আপুনি কুংকি চৌধুৰী কওক, বহুত ক্ষেত্ৰত আহিছে, আগবাঢ়িছে। যিকোনো পাৰ্টিক, মই পাৰ্টিৰ কোনো এক পাৰ্টিৰ হৈ পিনে কথা পতা নাই, বাট মই ভাবোঁ যে আজি নতুন প্ৰজন্মই কি পাই আছে। যদি আজি বিৰোধিতাই আমাক কয় যে আমি সেই চৰকাৰতকৈ বেলেগ কৰিম, আপুনি বেলেগ কি কৰি দেখাব পাৰে? মোৰ চবতছে আটাইতকৈ বেয়া লাগিছে বস্তুটো, ময়ো বিচাৰোঁ, আমি চবে প্ৰত্যেকজন অসমীয়াই বিচাৰে যে আজি জুবিন গাৰ্গ বা আমাৰ গোল্ডী দাই ন্যায় পাওক। খালি সেই বস্তুটো লৈ পিনে যেতিয়া পলিটিক্স কৰা আৰম্ভ কৰিলে, তেতিয়া মই ভাবোঁ যে নতুন প্ৰজন্মই সেই বস্তুটো ভাল পোৱা নাই। যেতিয়া কোৱা যায় যে বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰা আহি পিনে কোনোবা লিডাৰে আহি পিনে কয় কি 90 দিনত আমি গেৰেণ্টি দি আছোঁ যে আজি জাষ্টিছ দিম, সেই অপজিশ্যনৰ পৰা আপুনি কি আশা কৰিব যেতিয়া হাঁহিজনক এটা কথা কৈ গ'ল, 90 ডেজত জাষ্টিছ গেৰেণ্টি কৰি গ'ল সেই মানুহজন যাৰ দেউতাকৰ এছেচিনেশ্যন কেছটোৰ কাৰণে 20 বছৰতকৈ ওপৰ লাগি গ'ল। আৰু সেইটো লৈ যেতিয়া পলিটিক্স কৰা গৈছে, তেতিয়া আমি নতুন প্ৰজন্মই সেই বস্তুটো বেয়া পাইছোঁ। আমাৰ আৱেগৰ হয় জুবিন গাৰ্গ, আমিও বিচাৰোঁ ন্যায় হওক, বাট সেইটো লৈ পিনে আপুনি যদি খালি ভোট আনিবৰ কাৰণে খালি জুবিন দাৰৰ উল্লেখটো প্ৰত্যেকটো কেম্পেইনিঙত কৰি গ'ল, তেতিয়া নতুন প্ৰজন্মই বেয়া পাইছে। আজি নতুন প্ৰজন্মক এটা চেঞ্জ লাগে, আজি নতুন প্ৰজন্মক সেই বস্তুটো লাগে যে আমি কি ভাবে আমাৰ আইডেণ্টিটিটো, আমাৰ লেণ্ডটো ছিকিয়ৰ হ'ব পাৰোঁ, আমাৰ ফিউচাৰটো ছিকিয়ৰ হ'ব পাৰে। আঁচনি কিছুমান দিয়া যায় আছে, গৈ আছে, এনাউন্স কৰিছে, বাট সেই আঁচনিখিনি আপুনি কিমানটা ভাবে আমি আনিব পাৰিব, সেইটো কিন্তু ৰাখি যোৱা নাই। আৰু সেইকাৰণে মই ভাবোঁ যে আজি আমাৰ নতুন প্ৰজন্মৰ মেইন ডিমাণ্ড অফ দ্য আৱাৰ যিটো ইংৰাজীত কোৱা হয়, সেই ডিমাণ্ড অফ দ্য আৱাৰ হ'ল আমাৰ নিজৰ আইডেণ্টিটিৰ সুৰক্ষা, আমাৰ অসমীয়া হোৱা সুৰক্ষা। কপিল, মই আপোনাৰ কাষলৈ আহিছোঁ। ৰাহুল ৰোহনে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ ইতিমধ্যে উনুকিয়াই দিছে। তাৰ মাজতে নতুন প্ৰজন্মৰ কৰণীয় কি আছে এই বৰ্তমান প্ৰেক্ষাপটত, আৰু সমান্তৰালকৈ শেহতীয়া হৈ যোৱা নিৰ্বাচনটোত নতুন প্ৰজন্মৰ ভূমিকা সন্দৰ্ভত আপুনি কি ক'ব? দাদা, আচলতে আপোনাৰ কথাটো মই কোৱাৰ আগতে মই তেওঁক এটা প্ৰত্যুত্তৰ দিব বিচাৰিছোঁ, একদম এটা প্ৰত্যুত্তৰ দি ল'ম। তেখেতে ক'লে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা হৈছে। আচলতে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা হৈছে নে সেয়া আমি নিৰ্ধাৰণ কৰাত আমি দেখিছিলোঁ যে সদনৰ মজিয়াত, বিধানসভাৰ মজিয়াত খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, গতিকে ৰাজনীতি কোনে কৰিছে? শাসক গোষ্ঠীয়ে কৈছে পোনপ্ৰথমতে। তাৰপিছত আমি কি দেখিছোঁ যে তেওঁ ক'লে বোলে কোনোবা এগৰাকী অপজিশ্যনৰ লিডাৰ আহি পেলাই 90 ডেজত জাষ্টিছৰ কথা কৈ থৈ গ'ল, এনেকৈ তেখেতে উল্লেখ কৰিছে। কথাটো কি হৈছে, এই যেতিয়া আমাৰ বিধানসভা নিৰ্বাচনৰ সময়ত যেতিয়া
যেতিয়া মুখ্যমন্ত্ৰীৰ যেতিয়া যাত্ৰা আৰম্ভ হৈছিলে তেতিয়া ঠায়ে ঠায়ে যেতিয়া জুবিন গাৰ্গক লৈ পোষ্টাৰ ওলাইছিলে সৰভোগত যেতিয়া জুবিন গাৰ্গৰ জাষ্টিছ হৈছে যেতিয়া একাংশ ছাত্ৰই যেতিয়া পোষ্টাৰ ওলাইছিলে তেতিয়া সেই পোষ্টাৰসমূহ কোনে ফালি পেলাইছিলে সেই বিজেপিৰ একাংশ পালি পোহৰে ফালি পেলাইছিলে গতিকে ৰাজনীতি কোনে কৰি আছে ৰাজনীতি কৰিছে শাসক গোষ্ঠীয়ে যি লেতেৰা ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ সেয়া বন্ধ কৰিব লাগে আৰু ন্যায় প্ৰক্ৰিয়াটো এটা নিজে ৰাজনীতিৰ বিষয়বস্তু গতিকে জুবিন গাৰ্গৰ সেই সন্দৰ্ভত আমি যিটো ৰাজনীতি যিটো লেতেৰা ৰাজনীতি যিটো বিজেপিয়ে কৰি আছে সেই ৰাজনীতিৰ পৰা আমি আঁতৰি থাকিব লাগে গতিকে মই এইটো কথা এটা প্ৰত্যুত্তৰ হিচাপত কৈছোঁ দ্বিতীয়তে আপুনি ক'লে যে জেন জিয়ে এইবাৰ নতুন বিধানসভা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰাৰ কথা কৈছে এতিয়া জেন জি মানে মই এইটো ক'ব বিচৰা নাই যে জেন জি মানে কেৱল কুংকি চৌধুৰী বা জ্ঞানশ্ৰী বৰা নহয় জেন জি মানে হৈছে নৱপ্ৰজন্ম জ্যোতিপ্ৰসাদে কৈছিলে যে বৰ্তমান সমাজ ব্যৱস্থাত যি অন্যায় চলি আছে ৰজাৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰজাৰ অবিচাৰৰ বিৰুদ্ধে যি যুৱকৰ বুকুত যি ডেকাৰ বুকুত অগ্নি জ্বলা নাই তেওঁ কেতিয়াও সেই আজিৰ যুগৰ ডেকা হ'ব নোৱাৰে গতিকে জেন জি সেইখিনি যিয়ে নতুন প্ৰজন্মই যিয়ে বুজি পাইছে যে বৰ্তমানৰ বিজেপি চৰকাৰৰ যি লেতেৰা ৰাজনীতি বুজি পাইছে বিজেপি চৰকাৰৰ যিসমূহ যি একদম সাম্প্ৰতিক ৰাজনীতি সেইসমূহ বুজি পাইছে আৰু সেইসমূহৰ বিৰুদ্ধে মাত মাতিবলৈ যি বুকুত সাহস লৈ যিকেইগৰাকী ব্যক্তি ওলাই আহিছে আৰু সেই ব্যক্তিসকলক দেখা পাই আমিও আজি অনুপ্ৰাণিত হৈছোঁ আমি জেন জি আজি নৱপ্ৰজন্ম অনুপ্ৰাণিত হৈছোঁ সঁচা কথা ক'বলৈ সাহস কৰিছোঁ আৰু সেই জেন জিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অতিকৈ মানে গুৰুত্বপূৰ্ণ বিষয় গতিকে এই ক্ষেত্ৰত মই ভাবোঁ প্ৰতিগৰাকী জেন জি আমি বিচাৰিছোঁ কুংকি চৌধুৰী জয়লাভ কৰক আমি বিচাৰিছোঁ জ্ঞানশ্ৰী বৰাই জয়লাভ কৰক আমি প্ৰতিগৰাকী জেন জিয়ে বিৰোধী ঐক্যৰ সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰোঁতে বিচাৰিছোঁ কাৰণ বিজেপিৰ যি একতাবাদী চৰকাৰ যি স্বৈৰাচাৰী চৰকাৰ এই চৰকাৰৰ পতন হওঁতে আমি নিতান্তই বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ কথা কেইবাটাও আপুনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে বৰ্তমানৰ যিখন চৰকাৰ বিজেপিৰ যিখন চৰকাৰ এই চৰকাৰখনৰ ভূমিকাত আপুনি সন্তুষ্ট নহয় নেকি হয় নতুন প্ৰজন্ম সন্তুষ্ট হোৱা নাই নেকি হয় চাওক প্ৰথম কথা হৈছে বিজেপিৰ যিসমূহ ইস্তাহাৰ বা যিসমূহ তেওঁলোকৰ দাবী আছিল সেইসমূহ কি আছিল তেওঁলোকে কৈছিলে যে অসমক পঞ্চমখন ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি কৈছিলে কি হ'ল আমি কি দেখিলোঁ অসম দৰিদ্ৰতাৰ ৰাজ্যৰ ভিতৰত অষ্টম স্থানত আছে তেওঁলোকে কৈছিলে প্ৰত্যেক বছৰে 1 লাখ চাকৰি দিম বুলি কিন্তু কি হ'ল বিগত 5টা বছৰ তেওঁলোকে মুঠ 1.5 লাখ চাকৰিহে দিবলৈ পালে প্ৰায় 1.5 লাখ আৰু তাতো বিভিন্ন ধৰণৰ খেলি মেলি গতিকে তেওঁলোকে এতিয়াও বৰ্তমান কিমান 35 লাখ প্ৰায় 35 লাখ নিবনুৱা হৈ আছে এইখন অসমত গতিকে তেওঁলোকে কি কৰিছিলে যে তেওঁলোকে বছৰৰ আৰম্ভণিতে প্ৰায় 9,000 স্কুল বন্ধ কৰি দিছে চৰকাৰী স্কুল আৰু এতিয়া বৰ্তমান তেওঁলোকৰ এটা কি কৰিছে ঠিকাভিত্তিক শিক্ষকসকলক তাৰ পৰা অঁতৰাই দিয়াৰ চিন্তা চৰ্চা কৰি আছে এই ক্ষেত্ৰত নৱপ্ৰজন্ম কিদৰে মানে তেওঁলোকৰ কামত সন্তুষ্ট হ'ব আমি বিচাৰিছোঁ গুৱাহাটীৰ কৃত্ৰিম বান নোহোৱা হওক গুৱাহাটীখন গুৱাহাটী হৈ থাকক গুৱাহাটীখন আমি ছুইজাৰলেণ্ড হয়তো বিচৰা নাই গুৱাহাটীখন চেৰাপুঞ্জী হ'ব নালাগে গুৱাহাটীখন গুৱাহাটী হৈ থাকক কিন্তু গুৱাহাটী কৃত্ৰিম বান মুক্ত হ'ব লাগে ইয়াত চেৰাপুঞ্জী ভাইব দিব নালাগে আমাক ছুইজাৰলেণ্ডৰ ভাইব দিব নালাগে আমাক গুৱাহাটী কিন্তু কৃত্ৰিম বান মুক্ত কৰক আজি বিজেপি চৰকাৰে কি কৰিছে প্ৰকৃতি ধ্বংস কৰিছে দ্বীপৰ বিলত গছ-গছনি কাটিছে দীঘলী পুখুৰীত গছ-গছনি কাটিছে গতিকে এই প্ৰকৃতি ধ্বংসলীলা চলোৱা এইখন বিজেপি চৰকাৰৰ প্ৰতি আমি কোনো মুঠেও আমি একদম সন্তুষ্ট নহয় কাৰণ এইখন অসমৰে ভূমি পানীৰ দৰত যেতিয়া আদানী আম্বানী গতাই দিছে গতিকে এই খিলঞ্জীয়াৰ কথা কোৱা এইখন চৰকাৰে কেতিয়া ভাবিলে এই 60খন কথা আজিলৈকে ভাবা নাই এইখন চৰকাৰৰ প্ৰতি প্ৰত্যেকগৰাকী এই অসমত বাস কৰা প্ৰতিগৰাকী ব্যক্তিয়ে বুজি পাইছে তেওঁলোকৰ এই যি সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকৰ যি পুঁজিপতি গোষ্ঠীক তুলমূলন কৰা ৰাজনীতি অলৰেডি অসমৰ জনগণে বুজি পাইছে গতিকে এইসমূহৰ উত্তৰ আমি এক্সিট পোলত আশা নকৰোঁ আমি 4 মে'ত কি হয় আমি তাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিব লাগে ৰাহুল ৰোহন মই আপোনাৰ কাষলৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে কপিল দেৱ গোস্বামীয়ে উল্লেখ কৰিছে এই সন্দৰ্ভত তেওঁ কোৱা কথা বতৰা সন্দৰ্ভত আপুনি কেনেধৰণৰ মন্তব্য আগবঢ়ায় তেখেতে কথা যিবোৰ কৈছে সেইটো কিছুমান ক্ষেত্ৰত ঠিক বাট এটা বস্তু কোৱা যায় যে আমি যদি এটা পাৰ্চপেক্টিভতে বস্তু চাওঁ তেতিয়াহ'লে আমি বস্তুটো নোচোৱাই ভাল তেখেতে জুবিন গাৰ্গক উল্লেখ কৰি গ'ল যে আমাৰ মুখ্যমন্ত্ৰীয়ে বস্তুটো কৈ গ'ল আমাৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত কথাখনি উঠাইছে জুবিন গাৰ্গৰ কথাটো বিধানসভাত উঠাইছে পোষ্টাৰ ওলাইছে বাট এটা বহুত ভাল বস্তু এটা আছে সময় চবৰে থাকে সেই বস্তুবোৰৰ সময় আৰু বিৰোধিতা পক্ষই যেতিয়া জুবিন গাৰ্গৰ কথাটো ওলাইছে সেই সময়টো আপুনি চাই ল'ব সময়টো ঠিক ইলেকশ্যনৰ সময়ত নে একদম ইলেকশ্যনৰ আগত বা একদম ইলেকশ্যনৰ মানে আহি থকা সময় সেই সময়টো যেতিয়া জুবিন গাৰ্গৰ কথা ওলাইছে অপজিশ্যনে সেই কথাটো একদম ইলেকশ্যনৰ টাইমত ওলাইছে কেম্পেইনিঙৰ টাইমত ওলাইছে যেতিয়া জুবিন দাৰ সেই ন্যায়ৰ কথা চলি আছিল তেতিয়া সিহঁতে কিয় চুপ হৈ থাকিলে তেতিয়া বেলেগ কোনোবা জেনজি লিডাৰে আহি পিনে কিয় মাত মাতা নাই মই
ইয়াত কোনো নাম বা পাৰ্টিৰ উল্লেখ কৰিব বিচৰা নাই আজি কিয় কেম্পেইনিঙৰ সময়তে জুবিন গাৰ্গৰ কথাটো দৰকাৰ পৰিছে ঠিক আছে কোনোবাই যদি উঠাই গ'ল মুখ্যমন্ত্ৰীয়ে বিধানসভাত উঠাই গ'ল আজি যদি কোনোবাই কোৱাত জপিয়াই দিয়ে সিহঁতেও গৈ পিনে জপিয়াই দিব নেকি হেতু গম পাব লাগে যে এই বস্তুটো জুবিন গাৰ্গে পলিটিক্স বিচৰা নাই তো জুবিন গাৰ্গৰ নাম দি কিয় পলিটিক্স হৈ আছে মোৰ প্ৰথম প্ৰশ্ন হেতু ঠিক আছে কোনোবাই বেলেগে কৰি গ'ল তেতিয়া কি আমিও কৰিব লাগিব বিৰোধিতাই যদি চাইছে যে মুখ্যমন্ত্ৰীয়ে বহুত মাহ আগত কৰিছে তেতিয়াহ'লে সিহঁতে এতিয়া কিয় কৰিব বিচাৰি আছে আৰু দ্বিতীয় কথাটো হ'ল জুডিচিয়াৰী আজি যেতিয়া কয় 90 ডে গেৰেণ্টি মই সেই বস্তুটো কিয় ধৰিলোঁ কোনোবা চৰকাৰ যি চৰকাৰে আজি পাৱাৰত থাকক নাথাকক কিয় জুডিচিয়াৰীৰ ওপৰত কোনো নাই সুপ্ৰিম কোৰ্টৰ ওপৰত কোনো নাই তো সিহঁতে কোৰ্টক যদি পাৱাৰত লৈ পিনে কৰিব বিচাৰে 90 ডে গেৰেণ্টি তেতিয়া ময়ো ভাবোঁ যে সিহঁতে কোনটো জুডিচিয়েল চিষ্টেম আৰু কোনটো ডেমক্ৰেচিৰ ভিতৰত থাকি পিনে সেইটো কৰিব বিচাৰে মই সেইটো জানিব বিচাৰোঁ এইটো অপজিশ্যন নহয় বিজেপিও কৈছিলে যে আমিও কিমান দিনৰ ভিতৰত দিম বুলি বিজেপিও কৈছিলে যে সেইটো গেৰেণ্টি দিয়া আৰু ট্ৰাই কৰা মানে চেষ্টা কৰা দুটা বস্তু বেলেগ হয় বাৰু মই এটা বস্তু কওঁ এইটো এটা বানৰ কথা যেতিয়া কৰিলে বানপানীৰ সমস্যা যিটো বস্তু উঠালে ঠিক আছে বানপানীৰ বস্তুটো সোমোৱাৰ কথা যেতিয়া কয় আজি মই কওঁ যে চীন দেশতো আপুনি চাব যোৱা সপ্তাহত চবতছে বেছি ডাঙৰ বানপানী হৈছে এটা চীন দেশৰ আৰু অসম দুটা ৰাজ্য বেলেগ হয় বাট চীন দেশৰ নিচিনা এটা ডেভেলপ কাণ্ট্ৰিয়ে যেতিয়া এতিয়া বানপানীৰ সমস্যাত সিহঁতে এতিয়াও যুঁজি আছে তেতিয়াহ'লে অসমৰ এতিয়া যুঁজি আছে অসমকো সমাধান লাগে বাট সেই বানপানী লৈ পিনেই এটা ডিচাইডিং ফেক্টৰ হৈ গ'ল কি বানপানী হৈ আছে সেই চৰকাৰৰ ভুল ইমান চৰকাৰ আহি গৈ আছে বানপানীৰ সমস্যা এতিয়াও ওলোৱা নাই সমাধান এতিয়াও ওলোৱা নাই তো বহুত কেইটা চৰকাৰে বিফল হৈছে খালি একমাত্ৰ এটা চৰকাৰ নহয় এতিয়া মোৰ কথাটো হ'ল যে নতুন প্ৰজন্মই কি বিচাৰে 1 লাখ চাকৰি দিয়া কথা কৈ গ'ল যে চাকৰি দিয়া কথা আছিল ওলাব নোৱাৰিলে এটা বহুত বস্তু মানুহে ভুল কৰে সেইটো হ'ল ইকনমিক্সটো পঢ়া ইকনমিক্স অফ জব ক্ৰিয়েশ্যন এটা আছে আপোনাক আজি মই ইয়াত এই মঞ্চ পৰাই ক'ব বিচাৰোঁ যে বহুত কেইটা নতুন প্ৰজন্মৰ মানুহ চাগে মোক শুনি আছে সিহঁতক মই আজি ক'ব বিচাৰোঁ যেতিয়া চৰকাৰে এডিআৰই পৰীক্ষা দিয়ে চৰকাৰে নতুন চাকৰি ক্ৰিয়েট নকৰে সেই এক্সিষ্টিং ডিপাৰ্টমেণ্টৰ পৰা চাকৰিটো বনোৱা হয় য'ত চাই কি মানুহ লাগিব পাৰে সেই তাত গৈ পিনে সিহঁতে জেগাটো এলট কৰে কি এই জেগাত এটা মানুহ আৰু দৰকাৰ পৰিব আজি মই সেই জেগাত মানুহৰ কাৰণে ভেকেঞ্চি দিওঁ জব ক্ৰিয়েট কৰিব কোনো চৰকাৰে নোৱাৰে কিয়নো এটা কেপিটেল এক্সপেণ্ডিচাৰ এটা ডেট ৰেচিঅ' এটা মেইনটেইন কৰিব লাগিব সেই ইকনমিক্স অফ জব ক্ৰিয়েশ্যনটো আপুনি যদি ভালকৈ পঢ়ে সেইটো কোৱা যায় যে চৰকাৰে জব এক্সিষ্টিঙৰ মাজত ডিভাইড কৰে তাকি আজি যদি এটা মানুহে কাম কৰি আছে সেই সেম কামটো যদি দুটা মানুহে কৰিব পাৰে তাত মই এটা জব দিব পাৰোঁ প্ৰতিশ্ৰুতি দিছে 1 লাখ দিম বুলি ৰ'ব নিজে কৈছে প্ৰতিশ্ৰুতি দিম বুলি নিজে কৈছে কথাটো হ'ল যে এতিয়া যেতিয়া জব ক্ৰিয়েশ্যনৰ সেই বস্তুটো লাগি যায় ঠিক আছে আজি আপোনাৰ বিৰোধিতাৰ মেনিফেষ্টত লিখা আছে যে আমাৰ শ্বেডিউল কাষ্টৰ মানুহক আমি ইমান লেণ্ড ৰাইটছ দিম বাট সিহঁতক এবাৰ সুধক আজি আমাৰ বৰপেটা সত্ৰৰ মাটিটো অসমীয়াৰ যিটো সত্ৰ আমাৰ কাৰণে কিমান ডাঙৰ কথা সেই সত্ৰ মাটিটো ইলিগাল ইমাইগ্ৰেণ্টছে কিয় অকুপাই কৰি ৰাখিছে ইমান বছৰৰ পৰা সেই লেণ্ডটো কিয় মুক্তি কৰিব পৰা নাই সিহঁতে কৈ আছে যে আজি শ্বেডিউল কাষ্ট মানুহক আমি লেণ্ড ৰাইটছ দিম লেণ্ড ৰাইটছ ক'ৰ পৰা দিব লেণ্ডটো আগত প্ৰথম যিটো আপোনাৰ চৰকাৰ থকা সময়ত ইলিগাল ইমাইগ্ৰেণ্টে আহি অকুপাই কৰি গ'লে সত্ৰৰ মাটিখন যিটো আমাৰ কালচাৰেলৰ কাৰণে কিমান ডাঙৰ কথা আমাৰ নিজৰ আইডেণ্টিটিৰ কাৰণে কিমান ডাঙৰ কথা আমাৰ সত্ৰৰ কথা যেতিয়া আমাৰ অৰ্ণৱ গোস্বামী গৈ পিনে ৰাষ্ট্ৰ পৰ্যায়ত মিডিয়াত কৈছিলে কি সত্ৰৰ মাটিটো এতিয়া অসমত আমাৰ ইলিগাল ইমাইগ্ৰেণ্টছে ধৰি ৰাখিছে সেই মাটিখিনিয়ে যদি এতিয়া নিজৰ চৰকাৰৰ সময় সিহঁতে দিব নোৱাৰিলে সিহঁতে গেৰেণ্টি দি আছে যে আমি মাটি সুৰক্ষা দিম আমাৰ খিলঞ্জীয়া মানুহক আৰু এতিয়া মই এইটোতে আহিম যে জব ক্ৰিয়েশ্যনৰ কথা যেতিয়া কয় কি আমি সেইটো নতুনকৈ চৰকাৰী চাকৰি বনোৱা নাই সিহঁতে ওলাই আছে সেই ডিভাইড কৰি এডিআৰই পৰীক্ষাৰ থ্ৰুৱে কৈ আছোঁ এডিআৰই পৰীক্ষাৰ এক্সাম্পল দি পিনে উদাহৰণ দি পিনে কৈ আছোঁ যে এডিআৰই পৰীক্ষা দি পিনে আপুনি ভাবি লওক এই 3 বছৰত 14 লাখ মানুহ এতিয়ালৈকে চাকৰি পাইছে এটা কিবা এটা মেজিক নহয় যে আপুনি চাকৰি আহিয়ে থাকিব চাকৰি আনিবৰ কাৰণে এলোকেশ্যন হয় ক্ৰিয়েট নহয় সেইটো মানুহৰ মাইণ্ডত সেইটো বস্তুটো ক্লিয়াৰে নাই প্ৰথম কথা আৰু এটা বস্তু কৈ গ'ল যে এনেকা টাইমত এতিয়া চাকৰি কিবা মানে গৰ্বৰ হৈ আছে বা চাকৰি লৈ কিবা প্ৰব্লেম হৈ আছে মই ক'ব বিচাৰোঁ যেতিয়া এটা আমাৰ বিৰোধিতাৰ পক্ষ যেতিয়া পাৱাৰত আছিল এটা বহুত 2010ৰ এটা বহুত ইণ্টাৰেষ্টিং কথা এটা ডিপাৰ্টমেণ্টৰ PWDত সেইটো পোৱা গৈছে প্ৰকাশ হৈছিলে আছাম ট্ৰিবিউনত যে সেই ডিপাৰ্টমেণ্টত সেই জেগাৰ MLA ৰিলেটিভছবোৰে চাকৰি পাই আছে কিয় সেইটো কোনো ইজাহাৰ নাহে ইতিহাৰ নাহে এই MLA ৰিলেটিভে গৈ ভৰাই আছে কিয়নো সেই
চাকৰিকেইটাত বেলেগ মানুহে প্ৰকাশে নাপালে, সেই বেলেগ মানুহে ইনফৰ্মেশ্যনে নাপালে, সিহঁতে এপ্লাই কৰিবই নোৱাৰিলে। তেতিয়া মই ভাবোঁ যে এইবোৰ বস্তুবোৰ উৰাই এতিয়া যদি যিমান আমি ঠিক আছে টাৰ্গেটটো ফুলফিল হোৱা নাই, চবে চাগে আজি 100 মাৰিবৰ কাৰণে খেলে IPL মেটচত, চবে 100 মাৰিব নোৱাৰে, কেতিয়াবা হৈ পিনে 50 আহি যায়, কেতিয়াবা 60 আহি যায়, টাৰ্গেটটো চবেতো ভালেই ৰাখে, তো কেতিয়াবা সেইটো হয়, বাট হয়তো আছে। আজি নতুন প্ৰজন্মক কি লাগে? আমাক লাগে ঠিক আছে একদম আপুনি যিটো টাৰ্গেট ৰাখিছে সেইটো ফুলফিল নহ'লেও কিবা আশে পাশেতো হৈ আছে ন, একদম নোহোৱাতকৈ কিবা এটা হোৱা ভাল। আৰু সেইকাৰণে নতুন প্ৰজন্ম আজি সেইটো বস্তু লৈও ভাল পাইছে। আৰু নতুন প্ৰজন্মক এইটো মই কোনো চৰকাৰী পক্ষৰ পৰা হৈ কোৱা নাই, মই আজি কপিলক ক'ব বিচাৰোঁ যে মই কোনো চৰকাৰী পক্ষৰ পৰা কোৱা নাই, আজি মই নতুন প্ৰজন্মৰ পক্ষৰ পৰা কৈছোঁ কি যদি মই এটা ইংলিছত বহুত ভাল ইংৰাজীত এটা কথা আছে, ইফ নট দিছ দেন হোৱাট, সেইটো কোৱা যায় যদি এইটো নহয় কি তাহলে কি? তেতিয়া হ'লে যদি মই আজি যিটো পাই আছোঁ সেইটো অল্টাৰনেটিভ মই কি পাম সেইটো যদি মই ক্লিয়াৰ নহয়, তেতিয়াহ'লে মই কিয় এইটো এৰিম? তো সেইটো কি পাম সেইটো ক্লিয়াৰ নহয়। প্ৰথম কথা হৈছে যে বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰিলে চৰকাৰখনৰ সেই আগৰ চৰকাৰখনৰ লগত যিটো তুলনা কৰিছে সেইটো ভিত্তিহীন। আগৰ চৰকাৰখনক জনসাধাৰণে বেয়া পাইছে কাৰণেতো বিজেপিক আনিলে, বিজেপিয়ে তাৰ চেঞ্জ কি কৰিব পাৰিলে? আগৰ চৰকাৰখনক বেয়া পালে, আগৰ চৰকাৰ তেওঁ যিটো কথা 2010 চনৰ কথা কৈ গ'ল, 2010 চনৰ চৰকাৰক জনসাধাৰণে বেয়া পালেতো তেওঁলোকক ক্ষমতাচ্যুত কৰিলে, গতিকে নতুন চৰকাৰ নিলে। কিন্তু এই চৰকাৰখনৰ যিটো ভুলসমূহ কৰিলে পূৰ্বৰ চৰকাৰৰ লগত তুলনাচিত কৰে, সেইটোৱে পোনপটীয়াকৈ একদম ভিত্তিহীন কথা। কাৰণ এইখনক কিবা এটা মানুহখিনিয়ে জনসাধাৰণে এই চৰকাৰখনৰ প্ৰতি আশা আকাংক্ষা লৈতো আনিছিলে, সেই আশা আকাংক্ষা যেতিয়া চেঁচা পানী ঢালিছে, তেতিয়া সেই তুলনা কৰিছোঁ কিয় আমি কিয় ভাল কৰিব পৰা নাই? আমি আগৰ তুলনাত তেওঁলোকৰ গৈছে। আৰু একেবাৰে স্পষ্ট কথা 2010 চনত তেওঁ যিটো কথা ক'লে, সেই সময়ৰ মন্ত্ৰীসভাখন যদি আপুনি চাই, মন্ত্ৰীসভাখনৰ একদম মূল মন্ত্ৰীখন হৈছে বৰ্তমানৰ একেখিনি মন্ত্ৰী, চাব পাৰে। হিমন্ত বিশ্ব শৰ্মা সেই সময়ত আছিলে মন্ত্ৰী 2010 চনত। সেই সময়ত আমি যদি চাওঁ হয়তো APSC কেলেংকাৰীটো আহিব পাৰে, সেই APSC কেলেংকাৰীৰ সময়ত শিক্ষামন্ত্ৰী কোন আছিলে? আমি যদি চাওঁ যে তেনে এটা প্ৰেক্ষাপটত আমি বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰিলে পূৰ্বৰ চৰকাৰৰ লগত যি তুলনা কৰে, সেইটোৱে পোনপটীয়াকৈ একদম ভিত্তিহীন কথা। গতিকে এই ক্ষেত্ৰত কি পাম কি নাপাম, আমি আচলতে কোনো ধৰণৰ ৰাজনীতিত বিকল্প নাই বিচৰা। আমি বিচাৰিছোঁ বিকল্প ৰাজনীতি, যে ৰাজনীতিও সাম্প্ৰদায়িকতাৰ বাহিৰেও যে অন্য ৰাজনীতি হ'ব পাৰে, আমি সেয়া বিচাৰিছোঁ। আপুনি কেৰালা মডেলত চাওক, কেৰালা মডেলত কি হৈছে? ফ্ৰী এডুকেশ্যন, ফ্ৰী হেল্থ, তাত শূন্য মানে আপোনাৰ এই প্ৰসংগটোলৈকে আহিছোঁ। প্ৰকৃতাৰ্থত নতুন প্ৰজন্মই কি বিচাৰিছে? নতুন প্ৰজন্মই নিযুত মাইনা বিচাৰিছে, নতুন প্ৰজন্মই অৰুণোদয় বিচাৰিছে, নে নতুন প্ৰজন্মই ফ্ৰী চাউল বিচাৰিছে, নে প্ৰকৃতাৰ্থত নতুন প্ৰজন্মই কি বিচাৰিছে? চাওক, হিতাধিকাৰী আঁচনি একেবাৰে বেয়া নহয়, আমি হিতাধিকাৰী আঁচনি বেয়া বুলি কেতিয়াও নকওঁ। হিতাধিকাৰী আঁচনিৰ প্ৰয়োজনীয়তা আছে, কিন্তু হিতাধিকাৰী আঁচনি দিয়াৰ নামত সেই হিতাধিকাৰী আঁচনি দিয়াৰ লগতে যদি আপুনি চাই যে আজি 1250 টকা দিয়ে, 1250 টকা দিয়ে নিযুত মইনাৰ নামত, 1250 টকা দিয়ে অৰুণোদয়ৰ নামত, এই পইচাখিনি এই টকাখিনি পৰ্যাপ্ত হয়নে? কাৰণ এগৰাকী আজি মই যিখন বিশ্ববিদ্যালয়ত প্ৰতিনিধিত্ব কৰি আহিছোঁ, কটন বিশ্ববিদ্যালয়, সেই কটন বিশ্ববিদ্যালয়ৰ যিটো মাছকম ডিপাৰ্টমেণ্ট, সেই মাছকম ডিপাৰ্টমেণ্টটো বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাছকম ডিপাৰ্টমেণ্টেই হওক, তেজপুৰ ইউনিভাৰ্চিটিৰ হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হওক, এইসমূহ ইউনিভাৰ্চিটিৰ কিছুমান ডিপাৰ্টমেণ্ট চেল্ফ ফাইনেন্স কোৰ্চ আছে, অৰ্থাৎ নিজে পইচা দি পঢ়িব লাগে। তেনেকুৱা এটা কোৰ্চ পঢ়িবলৈ এগৰাকী শিক্ষাৰ্থীয়ে প্ৰত্যেক ছেমিষ্টাৰত 20,000 পৰা 30,000 টকা দিব লাগে। গতিকে তেনে এগৰাকী শিক্ষাৰ্থীক সেই 1250 টকাটো দিলে তেওঁৰ অভাৱ পূৰণ হ'বনে? আমাৰ মৌলিক প্ৰশ্নগত। তাৰ সলনি যদি তেওঁ যদি গোটেই শিক্ষা বস্তু যদি ফ্ৰী কৰি দিয়ে, বিনামূলীয়া শিক্ষা বস্তু কৰি দিয়ে, তেনেহ'লে সেই প্ৰতিগৰাকী শিক্ষাৰ্থী শিক্ষা লাভ কৰিব পাৰিব, শিক্ষাৰ পৰা বঞ্চিত নহয়। গতিকে আজি স্বাস্থ্যৰ কথা কৈ থকা হৈছে। আজি আপুনি চাওক যে আজি অটল অমৃত হওক বা কিবা হওক, আয়ুষ্মান হওক, এইবিলাক কাম কৰিছে, কিন্তু আপুনি চাওক GMCHৰ চিকিৎসা খণ্ডৰ অৱস্থাটো কেনেকুৱা আপুনি নিজে পৰ্যবেক্ষণ কৰি দেখি পাব যে তাত মাজতে এগৰাকী নৱজাতকৰ মৃত্যু। গতিকে কোনো ধৰণৰ এটা বেয়া পৰ্যায়ত আছে। আজি শিক্ষাটো আজি চৰকাৰী খণ্ডৰ ঠিকাভিত্তিক যিবোৰ শিক্ষক আছে তেওঁলোকক আঁতৰাবলৈ মূলত কাৰণটো কি? যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ যিখন ইনষ্টিটিউট আছে বন্দা ইণ্টাৰনেশ্যনেল, সেইখনৰ বিজনেছ বঢ়াবলৈ শিক্ষাক যি এক বাণিজ্যিকীকৰণ কৰি যি পণ্য সম্পদলৈ ৰূপান্তৰিত কৰিছে, তাৰ কাৰণেহে আজি চৰকাৰী খণ্ডৰ এইসমূহ অৱস্থা হৈছে। গতিকে আমি নৱপ্ৰজন্ম হিচাপে আমি বিচাৰোঁ যে হিতাধিকাৰী আঁচনিটো আমাৰ প্ৰয়োজনীয় কি? ফ্ৰী শিক্ষা, ফ্ৰী এডুকেশ্যন হ'ব, ফ্ৰী হেল্থ কেয়াৰ হ'ব। আজি নৱপ্ৰজন্মই মুকলিকৈ কথা ক'বলৈ সাহস কৰিব পাৰিব। আজি দেখিছোঁ 2-এটা কথা ক'লে তেওঁক এৰেষ্ট কৰা হয়, কবিতা লিখিলে জেলত ভৰাই দিয়া হয়। এইসমূহ বাক স্বাধীনতা যিটো হৰণ কৰিছে, এইসমূহৰ ওপৰত যেতিয়া তেওঁলোকে ওপৰত যাব পাৰিব, তেওঁলোকে যেতিয়া কথা ক'বলৈ সাহস কৰিব, কথা ক'বলৈ যেতিয়া কোনো ভয় নাথাকিব, আমি বিচাৰোঁ নৱপ্ৰজন্মই সেয়া বিচাৰে। এই ক্ষেত্ৰত হিতাধিকাৰী আঁচনি সেই টোপটো দি পেলাই
জনসাধাৰণক বা যুৱ প্ৰজন্মক এই আভুৱা ভৰা এই ৰাজনীতি ইতিমধ্যে অসমৰ জনসাধাৰণে অসমৰ জেনজি হওক বা নৱপ্ৰজন্মই হওক বুজি উঠিছে ৰাহুল ৰোহন মই আপোনাৰ কাষলৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ কথা কপিল দেৱ গোস্বামীয়ে উল্লেখ কৰিছে তেওঁ সুস্পষ্টকৈ কৈছে যে আমাক প্ৰকৃতাৰ্থত হিতাধিকাৰী আঁচনিটো বেয়া বুলি তেওঁ কোৱা নাই তেওঁ কৈছে যে ফ্ৰী এডুকেশ্যন ফ্ৰী হেল্থ কেয়াৰ আৰু সমান্তৰালকৈ আন এটা বিষয় ফ্ৰী হেল্থ কেয়াৰ হেল্থ কেয়াৰ গতিকে এইসমূহ যদি দিয়ে তাৰ পৰিৱৰ্তে লগত যদি এটা কৰ্ম সংস্থাপন নতুন প্ৰজন্মই পায় তেনেহ'লে এই অন্যান্য যিসমূহ আঁচনিত টকা খৰচ হৈ আছে সেই টকাখিনি খৰচ নকৰিলেও হৈ যায় সেই কপিলে যি কথাটো ক'লে মই সেইটো কিছুমান ক্ষেত্ৰত মই নিজে মানুহ এই বস্তুটো এগ্ৰী কৰোঁ তো মই এই বস্তুটো আপোনাক যেতিয়া উত্তৰ দিম মই আপোনাক অলপ বেলেগ দিশলৈ লৈ যাওঁ মই সেইটো বস্তুটো এতিয়া কোনো পাৰ্টি হৈ পিনে নহয় এটা নতুন প্ৰজন্মৰ দিশ লৈ পিনে নতুন প্ৰজন্মই কি সলনি কৰিব লাগিব সেইটো মই জনাব বিচাৰিছোঁ আমাৰ মাইণ্ডছেটটো যেতিয়া আমি কওঁ যে আমাক হিতাধিকাৰী আঁচনি দিয়া হৈছে নিযুত মইনা নিযুত বাবু চাকে এতিয়া কিছুমান আৰু স্কিম আছে এনেকৈ আমি পাওঁ আমি চাব গ'লে সেই যি চৰকাৰে সেইবোৰ স্কিম দি আছে আঁচনি দি আছে সেই চৰকাৰে আপুনি চাব পাৰে PM মুদ্ৰা যোজনা আত্মনিৰ্ভৰ অসম এনেকুৱা আঁচনিও দিয়া গৈছে য'ত আমি এণ্টাৰপ্ৰিনাৰশ্বিপ য'ত নতুন প্ৰজন্মই নিজৰ কিবা এটা আইডিয়া ফাণ্ড কৰিব পাৰে বিজনেছ ষ্টাৰ্টআপ খুলিব পাৰে সেইবোৰো দিয়া গৈছে খালি কথাটো কি হ'ল আজি আলোচনা আমাৰ আঁচনিবোৰৰ কিয় হয় কিয়নো আঁচনিবোৰৰ কথাটোৱে ৰখি পিনে আমি সীমিত কৰি ৰাখিছোঁ আমাৰ অসমৰ নতুন প্ৰজন্মক সেই আঁচনিবোৰৰ কথাটো দি পিনে আমি সীমিত কৰি ৰাখিছোঁ আমাৰ যিটো ইলেকশ্যনৰ এজেণ্ডাবোৰ যেতিয়া আমি চাওঁ আজি চবে মই সেইটো কোৱা নাই যে খালি চৰকাৰে কৰি আছে বা আপোনাৰ অপজিশ্যনে কৰি আছে চবৰ এজেণ্ডাত এইটোৱে যে আমি ইমান টকা বেংক একাউণ্টত দি দিম আমি ইমান টকা বেংক একাউণ্টত দি দিম আমি ইমান টকা বেংক একাউণ্টত দি দিম কিয়নো এইটো মানুহে কেতিয়া দিয়ে এটা যে ইংৰাজীত কোৱা যে আমি এণ্টাৰটেইন কেতিয়া কৰোঁ যদি মানুহে এণ্টাৰটেইন হয় আজি যদি ৰাজ্যই আমাৰ নিজৰ মানুহবোৰে সেই বস্তুটো নিজৰ মাইণ্ডছেটৰ পৰা আঁতৰাব লাগিব যে আমাক এই ফ্ৰীবি নালাগে দুটা এটা আছে ৱেলফেয়াৰ স্কিম আৰু ফ্ৰীবি সেই দুটাৰ মাজত এটা অন্তৰ আছে আজি ফ্ৰী শিক্ষা এটা ৱেলফেয়াৰ বুলি কয় মানুহৰ আজি মিড ডে মিল সেইটো ৱেলফেয়াৰ বুলি কয় খালি যেতিয়া আপোনাক মই কৈ দিওঁ এটা ফ্ৰী স্কুটি দিয়া হৈছে তেতিয়া সেইটোক ফ্ৰীবি বুলি কয় যেতিয়া মই কওঁ আপোনাক এটা ফ্ৰী আইপেড দিয়া হৈছে সেইটোক ফ্ৰীবি বুলি কয় আমাৰ মানুহৰ মাইণ্ডছেটৰ ওপৰত কথা যদি আমি ফ্ৰীবি কালচাৰটো পৰা ওলাই পিনে যদি আমি ৱেলফেয়াৰত অহা আৰম্ভ কৰোঁ নতুন প্ৰজন্মত তেতিয়া চৰকাৰ বুলি নহয় বিজেপি হওক কংগ্ৰেছ হওক ৰাইজৰ দল হওক যি চৰকাৰে হওক নহওক তেতিয়া সিহঁতে ৱেলফেয়াৰৰ প্ৰতি কাম কৰিব কিছুমান ক্ষেত্ৰত এই বস্তুটো আমাৰ হাতত আছে আজি নতুন প্ৰজন্মৰ হাতত আছে মই এইটো ক'ব বিচাৰোঁ মই ইয়াৰ পৰা আপোনাৰ মঞ্চৰ পৰাই ক'ব বিচাৰোঁ যে আমি খালি চৰকাৰৰ ওপৰত নিৰ্ভৰ নহ'লে নহ'ব যে চৰকাৰে আমাক ফ্ৰী শিক্ষা দিব ফ্ৰী হেল্থ কেয়াৰ দিব যেতিয়া আমাৰ ডিমাণ্ড আমাৰ ভোটিঙৰ ফেক্টৰটো সেই ৱেলফেয়াৰটো হৈ যাব নহয় তেতিয়া আমি ক'ব পাৰিম যে চৰকাৰে ৱেলফেয়াৰৰ প্ৰতি আগবাঢ়িব কিয়নো আমাৰ এতিয়া চিন্তাধাৰা কিয় হৈ গৈছে আজি নিযুত মইনা পাই পিনে 2500 টকা পাই পিনে আজি এটা টাউনত পঢ়া ছোৱালীৰ কাৰণে সেই বস্তুটো বেলেগভাৱে হ'ব পাৰে বাট এটা ঘৰ য'ত এতিয়া লাইট নাই বৰপি বুলি এটা গাঁও আছে মাজুলী ফালে তেতিয়া যদি আপুনি যায় তেতিয়া সেই ঘৰত লাইট নাই কাৰেণ্ট নাই মা এটাই যেতিয়া নিজৰ ছোৱালীক পঢ়াবৰ কাৰণে একো মানে এচিষ্টেঞ্চ নাই ফাইনেন্সিয়েলি ছাপোৰ্ট নাপায় তেতিয়া সেই 2500 টকাটো তাইৰ কাৰণে ডাঙৰ কথা হয় তো হিতাধিকাৰী আঁচনি দৰকাৰ পৰিছে বাট সেইটো বস্তু নহয় যে আপুনি ৱেলফেয়াৰটো ডিনাই কৰিব ৱেলফেয়াৰ লাগিব বাট কোনো চৰকাৰ আজি বিজেপিও যদি পাৱাৰত আহে কংগ্ৰেছো যদি পাৱাৰত আহে ৰাজ্যৰ দলো যদি পাৱাৰত আহে তথাপিও তেতিয়াই সিহঁতে সেই ৱেলফেয়াৰৰ প্ৰতি কাম কৰিব যেতিয়া মানুহৰ চিন্তাধাৰাটো নতুন প্ৰজন্মৰ চিন্তাধাৰাটো সেই প্ৰতি যাব এই ফ্ৰীবি লৈ নাযায় ৱেলফেয়াৰ প্ৰতি যাব ৱেলফেয়াৰ স্কিম আৰু ফ্ৰীবি কালচাৰৰ মাজত পাৰ্থক্যটো বুজিব পাৰিব লাগিব আৰু সেইটো মই ভাবোঁ যে এইটো আমাৰ কিছুমান ক্ষেত্ৰত খালি চৰকাৰৰ হাতত নহয় এইটো আমাৰ হাতত আছে যে আমি কেনেকৈ এই বস্তুটো বন্ধ কৰোঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ৰাহুল ৰোহনে উল্লেখ কৰিছে কপিল মই আপোনাৰ কাষলৈ পুনৰবাৰ আহিছোঁ এই সমগ্ৰ বিষয়ে আলোচনাটো চলি থাকিব কিন্তু তাৰ মাজতে আমি নিৰ্বাচন কেন্দ্ৰৰ কথা বতৰা পাতিবলৈ চেষ্টা কৰিছোঁ এইবাৰৰ নিৰ্বাচনী যিখন ৰণ হৈ গ'ল 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত এইবাৰ নতুন প্ৰজন্মৰ প্ৰতিনিধি মই জেনজি বুলি উল্লেখ কৰা নাই কিয় নতুন প্ৰজন্ম বুলি এইবাবেই কৈছোঁ যে নতুন প্ৰজন্মৰ কেইবাগৰাকীও প্ৰতিনিধি আছে ইয়াৰ ভিতৰত যদি মই নাম লওঁ কুংকি চৌধুৰী সমান্তৰালকৈ যদি মৰিয়নি সমষ্টিৰ পৰা জ্ঞানশ্ৰী বৰা ঠিক একেদৰে ৰাহুল চেত্ৰী যদি আমি নতুন প্ৰজন্মৰ ফালৰ পৰা চাবলৈ যাওঁ তানজিল হুছেইন চামগুৰি ঠিক একেদৰে শান্তনু বৰা আছে নিউ গুৱাহাটীত সন্মুখত দীপুৰঞ্জন শৰ্মাকো আমি নতুন প্ৰজন্মতে যদি ধৰোঁ কেইবাগৰাকীও নতুন প্ৰজন্মৰ আছে এই নতুন প্ৰজন্মৰ লোকসকল যদি বিধানসভালৈ আহে লুৰিণ গগৈকো নতুন প্ৰজন্মতে ৰাখিছোঁ
এই যুৱ প্ৰজন্মই যেতিয়া শাসনৰ বাঘজৰি ধৰিব, বিধানসভাৰ মজিয়াত যেতিয়া যুৱ প্ৰজন্মৰ এটা দপদপনি থাকিব, তেতিয়া কি বেলেগ হ'ব? হয়, আচলতে আমি বিশ্বাস কৰোঁ, আপুনি যিহেতু যুৱ প্ৰজন্মৰ কথা কৈছেই, আমি এইটো বিশ্বাস কৰোঁ যেতিয়া যুৱ প্ৰজন্মই শাসনৰ বাঘজৰি ল'ব, তেতিয়া সেই বৰ্তমান ৰাজনীতিত থকা সেই যিসকল পুৰণা ব্যক্তি আছে, তেওঁলোকৰ যি পুৰণিকলীয়া যি ব্যৱস্থাৰে যি ৰাজনীতি নিয়ন্ত্ৰণ কৰি আছে, সেই ব্যৱস্থা সলনি হ'ব। আৰু সেই ব্যৱস্থা সলনি কৰিবলৈ যুৱ প্ৰজন্মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হৈ শাসনৰ বাঘজৰি ধৰাটো অতিকৈ প্ৰয়োজন। আমি দেখিছিলোঁ, আমি গোটেই অসমে দেখিছে যে কুংকি চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ কিমান ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামি পৰিছে। গতিকে এইটোৱে কি প্ৰমাণ কৰে যে এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিনিধি, যি এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে গোটেই অসমখনৰ সেই বাঘা বাঘা যিসমূহ মন্ত্ৰী আছে বিজেপিৰ, সেইসমূহক তেওঁৰ বিৰুদ্ধে বা কুংকি চৌধুৰীৰ ব্যক্তিগত জীৱনক লৈ আক্ৰমণ কৰা আমি দেখিছিলোঁ। গতিকে এইসমূহে প্ৰমাণ কৰে যে আজি যুৱ প্ৰজন্মই যদি নিৰ্বাচনত জয়লাভ কৰে, তেনেহ'লে নিৰ্বাচনত জয়লাভ কৰি বিধানসভাৰ মজিয়াত তেওঁলোকে কেনেধৰণৰ কি ধৰণৰ শক্তিশালী ভূমিকা পালন কৰিব সেয়া আমি দেখিবলৈ পালোঁ ইতিমধ্যে। ৰিজাল্ট কি হয়, ফলাফল কি হয়, আমাৰ দ্বিতীয় পৰ্যায়ৰ কথা। প্ৰথম পৰ্যায়ৰ কথা এইটোৱে যে আজি শাসক গোষ্ঠীয়ে, বৰ্তমান বিজেপি চৰকাৰৰ নেতাসমূহে যুৱ প্ৰজন্মক লৈ ইতিমধ্যে ভয় খাইছে। আমি দেখিবলৈ পাইছোঁ জ্ঞানশ্ৰী বৰাই যেতিয়া নিৰ্বাচনী প্ৰচাৰ কৰিছিলে, বাগানৰ মাজত ৰূপজ্যোতি কুৰ্মীৰ একাংশ ব্যক্তিয়ে তেওঁক বাধা বাদন কৰিছে, প্ৰচাৰ চলিব দিয়া নাই। গতিকে এইসমূহে প্ৰমাণ কৰে যে ইতিমধ্যে চৰকাৰে ভয় খাইছে, যুৱ প্ৰজন্মৰ এইসমূহ উত্থান দেখা পায়। যদি তেওঁলোক সদনৰ মজিয়াত যায়, বিধানসভাৰ মজিয়াত যায়, তেওঁলোকে যে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব আৰু তেওঁলোকৰ যি পুৰণিকলীয়া যি ৰাজনীতি, সেই ৰাজনীতি ব্যৱস্থাটো নস্যাৎ কৰি এক নতুন ব্যৱস্থাৰে যে জনসাধাৰণক যে কাম কৰিব, সেই একেবাৰে স্পষ্ট কথা। আৰু সেইকাৰণে চৰকাৰখনে সেয়া বিচৰা নাই, বৰ্তমান বিজেপি চৰকাৰখনে। সেইকাৰণে তেওঁলোকক প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো মুহূৰ্ততে বাধা দিবলৈ চেষ্টা কৰি আছে। ৰাহুল, মই একেটা বিষয়ে মই আপোনাৰ পৰাও প্ৰতিক্ৰিয়াটো ল'ম। আজি চাগে তেখেতে বিৰোধিতা কৰিবলৈ ইমানে ভাল পাইছে যে নতুন প্ৰজন্মৰ কথাটো যেতিয়া আগবাঢ়িব গৈছে, তেখেতে বিৰোধিতাই কৰিলে চৰকাৰৰ। তো কিছুমান ক্ষেত্ৰত যেতিয়া মই ভাল পাইছোঁ, মই এইটো কোৱা নাই যে কোনো পাৰ্টি আজি কুংকি নামিছে, আমাৰ নতুন প্ৰজন্মৰ মানুহ নামিছে, ৰাহুল চেত্ৰীৰ নাম ল'লে, আপুনি জ্ঞানশ্ৰী বৰাৰ নাম ল'লে, সেইটো আমাৰ চব নতুন প্ৰজন্মৰ ল'ৰা, আমাৰ নতুন য়াং লিডাৰ্ছবোৰ আগবাঢ়ি আহিছে। বাট এতিয়া মই ভাবোঁ যে আজি তেখেতে এইটো মই উল্লেখ নকৰিলেও হয়, বাট তেখেতে যিহেতু উল্লেখ কৰি গ'ল কি কুংকি চৌধুৰী কিমান মানে বিৰোধিতা কৰিছে, মুখ্যমন্ত্ৰী নিজে নামি আহি গ'ল, পাৰ্চনেল এটেক বুলি ক'লে, সেইবোৰ ক্ষেত্ৰত মই নাযাওঁ। বাট কিছুমান ক্ষেত্ৰত মই এটা শব্দ ব্যৱহাৰ কৰিব বিচাৰোঁ, একাউণ্টেবিলিটি। যেতিয়া আপুনি মানুহ এজনী নামিছে, আপোনাৰ নিৰ্বাচনত নামিছে, কেণ্ডিডেট হিচাপে নামিছে, তেখেতৰ যোন ফেমিলি মেম্বাৰ, ৰিলেটিভ কোনো নহওক, যোনে কোনোবা পোষ্টত উমাৰ খালিদৰ ছাপৰ্টত কিবা এটা পোষ্ট দিয়ে, আৰু সেই উমাৰ খালিদৰ বিষয়ে মই ক'ব বিচাৰোঁ, তেখেতে নৰ্থ ইষ্টক বেলেগ কৰা বুলি যেতিয়া দাবী কৰে, চিকেন নেকক ভাৰতৰ পৰা আঁতৰাই দিয়া কথা কোৱা মানুহজনৰ যেতিয়া ছাপৰ্টত আপুনি যদি 2005ত কয়, 6ত কয়, 7ত কয়, 8ত কয়, 9ত কয়, 2025ত কয়, এনেকৈ এটা মানুহৰ ছাপৰ্টত যেতিয়া আপুনি থিয় হৈছিলে, তেতিয়া মই ক'ব বিচাৰিছোঁ, যেতিয়া আপুনি চাইছে আপুনি কাক প্ৰতিনিধি কৰিছে, আপুনি দিল্লীক প্ৰতিনিধিত্ব কৰা নাই, আপুনি উত্তৰ প্ৰদেশত প্ৰতিনিধিত্ব কৰা নাই, আপুনি অসমক প্ৰতিনিধিত্ব কৰিছে। যোন ল'ৰাই দিল্লীত থিয় হৈ পিনে আমাক অসমক ওলাই দিব বিচাৰিছে, আমাৰ নৰ্থ ইষ্টক বেলেগ কৰি দিবা দাবী কৰিছে, সেই মানুহৰ বস্তুটোত যেতিয়া আপুনি দিয়ে কি সেই মানুহটো ভাল বুলি, তেতিয়া আমাৰ নতুন প্ৰজন্মই কিছুমান সন্দেহটো কৰিব। আৰু নতুন প্ৰজন্মই তেতিয়া ঠিক আছে পাৰ্চনেল এটেক কৰিব নালাগে, বাট তেতিয়া প্ৰশ্নটো উঠে, আৰু সেই প্ৰশ্নটোৰ উত্তৰটো দিব লাগিব। আৰু যিহেতু উত্তৰটো মই সেইফালৰ পৰা দেখা নাই, তেতিয়া মই যে আপোনাক শব্দটো ক'লোঁ একাউণ্টেবিলিটি। আজি নতুন প্ৰজন্মৰ লিডাৰকেইটা যেতিয়া উঠিব, আমাৰ সেই পুৰণা ছিষ্টেমটো ভাঙিবলৈ আহি আছে, সিহঁতে এটা বস্তু নিজৰ ভিতৰত আনিব লাগিব, যিটো সেই পুৰণা লিডাৰৰ মাজত নাই, সেইটো হ'ল একাউণ্টেবিলিটি। আৰু সিহঁতে যেতিয়া আমি আমাৰ পুৰণা লিডাৰক কুৱেশ্যন সুধিব কিয় নোৱাৰোঁ, যিটো আমি কওঁ কি যদি সিহঁতক আমি প্ৰশ্ন সুধিব নোৱাৰোঁ বা প্ৰশ্ন সুধিব লাগিব সেই ছিষ্টেমক, তেতিয়া মানে কি আমি যদি উত্তৰ পোৱা নাই, সিহঁতে মানে একাউণ্টেবল হোৱা নাই। তো আমাৰ নতুন প্ৰজন্মৰ লিডাৰে যদি আজি একাউণ্টেবিলিটি বস্তুটো নিজৰ ভিতৰত আনে, আৰু সিহঁতে যদি যি বস্তুটোৰ কাৰণে থিয় হৈছে সেই বস্তুটোক ভেলু কৰে, তেতিয়া সিহঁতে চব ফালেদি চাব লাগিব। আজি কুংকি চৌধুৰীৰ ওপৰত পাৰ্চনেল এটেক হৈছে, সেইটো আমি মানো, বাট কেতিয়াবা ক্ষেত্ৰত কিছুমান জেগাত হ'ব নালাগে, সেইটোও আমি মানো। বাট কুংকি চৌধুৰীৰ যেতিয়া কোনোবা ফেমিলি মেম্বাৰ, মায়েকে, ৰিলেটিভে যেতিয়া এটা উমাৰ খালিদৰ নিচিনা মানুহৰ ছাপৰ্টত কিবা এটা পোষ্ট কৰে, সেইটো চাব লাগিব যে উমাৰ খালিদ কোন হয়, যোনে আজি অসমক আৰু আমাৰ নৰ্থ ইষ্টৰ গোটেই ষ্টেটক ভাৰতৰ পৰা আঁতৰাই দিব কৰা এটা দাবী এটা কৰে, ইমান বেচলেছ দাবী এটা কৰা মানুহক যদি আমি এটা
আগবঢ়াই দিওঁ তেতিয়া প্ৰশ্ন কৰা সেই নতুন প্ৰজন্মই কুংকি চৌধুৰীক প্ৰশ্ন কৰিব সেই নতুন প্ৰজন্মই সেই লিডাৰকেইটাক প্ৰশ্ন কৰিব যোনে একাউণ্টেবল হ'ব নিবিচাৰে তো নতুন প্ৰজন্মই বিচাৰে যে আপুনি যদি সেই ছিষ্টেমটোক ৰিপ্লেচ কৰিব বিচাৰে আপুনি সেই ছিষ্টেমটোক চেঞ্জ কৰিব বিচাৰে তেতিয়া আপুনি সেই ছিষ্টেমৰ বস্তুটো নিজৰ ভিতৰত আনি নল'ব একাউণ্টেবল হ'ব আপুনি যদি কিবা কৰিছে সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব আৰু শিকিব লাগিব ঠিক একেদৰে যদি মৰিয়নি সমষ্টিৰ প্ৰেক্ষাপট আমি চাওঁ তাত সন্মুখত প্ৰবল এগৰাকী প্ৰতিদ্বন্দ্বী সেয়া হৈছে ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মীয়ে মই যদি ভুল কোৱা নাই 25টা বছৰ তেওঁ বিধায়ক হিচাপে সেই সমষ্টিত আছে আৰু তেওঁৰ সন্মুখত এগৰাকী নতুন প্ৰজন্মৰ নেত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰা জ্ঞানশ্ৰী বৰা আৰু ৰূপজ্যোতি কুৰ্মীৰ ফাইটখন নেক টু নেক ফাইট হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে এই ক্ষেত্ৰত নতুন প্ৰজন্মই কি কয় নতুন প্ৰজন্মই যেতিয়া আপুনি যদি ছ'চিয়েল মিডিয়া আজিকালি এটা উল্লেখ কৰা হয় শব্দ ছ'চিয়েল মিডিয়া ৱৰ্ল্ড সেই ছ'চিয়েল মিডিয়াৰ পৃথিৱীখনত আপুনি যদি চাব মই চাগে কপিলেও এগ্ৰী কৰিব এটা ৰূপজ্যোতি কুৰ্মী আৰু জ্ঞানশ্ৰী বৰা সেইটো বহুত অলপ হাঁহিজনক বস্তুবোৰ বহুত ভাল লাগি আছে চাই পিনে মানে দুটাৰ মাজতে এটা পজিটিভ ৰাইভেলৰী এটা আমি চাব পাৰোঁ যিমান মই ক্ষেত্ৰত মই চাইছোঁ যেতিয়া আপুনি ক'লে নেক টু নেক আপুনি চাব পাৰিব সেই আপুনি যে ক'লে আপোনাৰ কথাতে মই কৈছোঁ আপুনি যে ক'লে 25 বছৰলৈকে ৰাজত্ব কৰি আছে ঠিক আছে এটা বস্তু যেনেকা এটা কইনৰ আপুনি হেডছ আৰু টেইলছ দুটা পায় সেইকাৰণে এটা বস্তুৰ আপোনাৰ ভাল বেয়া দুটা থাকে বাট তেখেতে যে 25 বছৰ ৰাজত্ব কৰিছে তো 25 বছৰ ৰাজত্বটো এনে কৰা নাই যি পাৰ্টিৰ পৰাই কৰিছে আগত কংগ্ৰেছৰ কৰিছে বিজেপি এতিয়া কৰিছে ন তেখেতে কাম কৰিছে কাৰণে মানুহে 25 বছৰলৈকে তেখেতক লৈ থৈছে মানুহে তেখেতক ভাল পাইছে মানুহে তেখেতক একচেপ্ট কৰিছে সেই তাৰ কামটো আছে ৰূপজ্যোতি কুৰ্মীদাৰ কামটো দেখা পাইছে মানুহে সেইকাৰণে এতিয়ালৈকে মানি থৈছে যেতিয়া জ্ঞানশ্ৰী বৰাই যেতিয়া আমি কওঁ কি নেক টু নেক ফাইট দি আছে সেইটো যদি আজি হাৰে জিকে সেইটো ডাঙৰ কথা নহয় আপুনি যিটো ক'লে নেক টু নেক ফাইট হ'ব তেতিয়াই মই কওঁ তাইৰ কাৰণেও জয়লাভ হোৱা কিয়নো এনেকা এটা মানুহক য'ক মই ক'ব পাৰোঁ যেতিয়া আপুনি তাত যাব মৰিয়নি সমষ্টিত তেতিয়া আপুনি কিবা টি ট্ৰাইবক সুধিব কি ৰাতি 12টা বজাত যদি কোনোবাৰ গা বেয়া হয় এই ঘৰৰ মই নিজে শিৱসাগৰৰ পৰা কেতিয়া থকা মোৰ মা যিহেতু শিৱসাগৰৰ মই মৰিয়নি গৈ থকা হয় তো তেতিয়া মোক কোৱা যায় যে ৰাতি 12টাতো যদি ফোন কৰা হয় ৰূপজ্যোতি কুৰ্মী নিজে হস্পিটেলৰ এই গাড়ী এখন লৈ পিনে ব্যৱস্থা কৰি দিয়ে টি ট্ৰাইবৰ মানুহৰ কাৰণে এনেকা এটা লিডাৰ যোনে গ্ৰাউণ্ড ৱৰ্ক কৰিছে মই নেশ্যনেল মিডিয়াত বা মিডিয়াত যেনেকা ইমেজ নহওক মই গ্ৰাউণ্ড ৰিয়েলিটি মানুহ গ্ৰাউণ্ড ৰিয়েলিটিত যেতিয়া মানুহৰ মুখৰ এই ভাল বস্তুবোৰ শুনা পাওঁ তেতিয়া মই গম পাওঁ যে 25 বছৰ যে ৰাজত্ব কৰিছে এই 25 বছৰ কিবা কাৰণৰ কাৰণে কৰিছে কিয়নো তেখেতে কাম কৰি দেখাইছে আৰু যেতিয়া জ্ঞানশ্ৰী বৰাই যদি আজি জয়লাভ নকৰেও আজি যদি টক্কৰ দিয়ে মই ভাবোঁ তেখেতৰ কাৰণে সেইটোৱে ডাঙৰ কথা এচিভমেণ্ট কিয়নো এনেকা এটা লিডাৰক তেখেতে ফাইট দিছে আৰু তেখেতক কিবা বেলেগ কৰি দেখাব লাগিব যদি তেখেতৰ নিচিনা মানুহক আজি নিজৰ পদৰ পৰা ওলাব বিচাৰে এই কথাটোৰ সৈতে কপিল আপুনি কিমান একমত চাওক ৰূপজ্যোতি কুৰ্মীৰ কথা তেখেতে উল্লেখ কৰিলে তেখেতে গাড়ী এখন লৈ হ'লেও তেখেতে হস্পিটেলত ভৰ্তি কৰাৰ কথা ক'লে কিন্তু তেওঁৰতো ব্যৰ্থতা যে তেওঁ মৰিয়নি সমষ্টিত এখন ভাল হস্পিটেল মানে বাগানৰ মাজত এখন তেওঁ ভাল হস্পিটেল বনাব নোৱাৰিলে তেওঁৰ ব্যৰ্থতা আজি যিসমূহ বাগানৰ যিসমূহ চাহ শ্ৰমিক আছে তেওঁলোকৰ মজুৰি বৃদ্ধি হ'ল নে নাই ৰূপজ্যোতি কুৰ্মীয়ে কৰিব পাৰিলে নে নোৱাৰিলে সেই কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো ৰূপজ্যোতি কুৰ্মীয়ে কিমান জোৰেৰে সদনৰ মাজত উত্থাপন কৰিছে সেইসমূহ আচলতে আমাৰ মৌলিক কথা আছিলে আমাৰ মৌলিক কথা আছিলে যে মৰিয়নি সমষ্টিৰ ৰাস্তা ঘাট ঠিক হৈছে নাই নে ৰাস্তা ঘাট এতিয়াও সেই বেয়া হৈ আছে এইসমূহ আমাৰ মৌলিক কথা আছিলে আমাৰ ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ মজিয়াত গৈ বিধানসভাৰ মজিয়াত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো কিমান সহজে উত্থাপন কৰিছে সেয়া আচলতে আমাৰ মৌলিক কথা আছিলে ৰূপজ্যোতি কুৰ্মীয়ে সেই মৰিয়নি অঞ্চলটোত কেইখন বিয়া খাইছে সেয়া ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট এইটোৱে যে তেওঁ সেই ৰূপজ্যোতি কুৰ্মীয়ে বাগানৰ মানুহখিনিৰ যি শ্ৰমৰ মূল্য সেই শ্ৰমৰ মূল্য দিব পাৰিছেনে নাই যিসমূহ দৈনিক মজুৰি বৃদ্ধি কৰিব পাৰিছেনে সেই সময়ৰ মৌলিক কথা আছে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এই ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মী একেবাৰে ব্যৰ্থ হৈছে ভয় ভাবুকিৰে ভোট লাভ কৰি জয়লাভ কৰা মানে এইটো নহয় যে তেওঁ জনগণৰ হৃদয়ৰ স্থান লাভ কৰিছে আমি দেখিছোঁ মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে জ্ঞানশ্ৰী বৰাৰ যিসমূহ নিৰ্বাচনী প্ৰচাৰত কিদৰে বাধা দিছে ৰূপজ্যোতি কুৰ্মীয়ে 25 বছৰ শাসন কৰা এগৰাকী বিধায়কে যদি এইবাৰ নিৰ্বাচন নামে এগৰাকী যদি প্ৰতিদ্বন্দ্বী বিৰুদ্ধে এনেধৰণৰ গুণ্ডা বাহিনী প্ৰয়োগ কৰিছে গতিকে ইয়াৰ পৰা স্পষ্ট যে তেওঁ একেবাৰে ব্যৰ্থ হৈছে এই ক্ষেত্ৰত কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে সেই চাহ বাগানৰ লোকসকলৰ প্ৰতি যে কিবা ধৰণৰ কাম কৰিছে আন এটা কথা যে বিজেপিৰ প্ৰতি এটা যথেষ্ট অভিযোগ বা বদনাম থাকে বিজেপিৰ সেয়া হৈছে যে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতিক প্ৰশ্ৰয় দিয়ে এনেধৰণৰ কেতবোৰ অভিযোগ অথবা বদনাম থাকে বিজেপিৰ পক্ষে এই বদনামটো কিদৰে খণ্ডন কৰিব অথবা কিদৰে বিশ্লেষণ কৰিব কপিলে আপোনাৰ কাষলৈ আচলতে
বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাটো একেবাৰে স্পষ্ট সাম্প্ৰদায়িক ৰাজনীতি কৰে ইয়াত কোনো দ্বিমত নাই কাৰণ যি বিজেপি নিয়ন্ত্ৰিত হয় RSSৰ দ্বাৰা আৰু যি RSSৰে মূল লক্ষ্য হৈছে যে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ কথা গতিকে সেই RSSৰ নেতৃত্বাধীন বা RSSৰ নিয়ন্ত্ৰণত চলা এই বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি যে কৰিব সেই একেবাৰে স্পষ্ট ইয়াত দ্বিমত একেবাৰে নাই ইলেকশ্যনৰ কেইদিনমান আগতে বা অভাৰঅল আমি ৰাজনীতি যদি লক্ষ্য কৰোঁ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় এটা সম্প্ৰদায়ক লক্ষ্য কৰি তুচ্ছ তাচ্ছিল্য মন্তব্য কৰে ৰিক্সাৰ ভাড়া 4 টকাৰ 5 টকাৰ পৰিৱৰ্তে 2 টকা বা 3 টকা দিবলৈ ইন্ধনৰ যি কটু মন্তব্য কৰে এই সময় প্ৰমাণ কৰে যে একেবাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি অসমৰ যি পৰিৱেশ সেই পৰিৱেশ একেবাৰে নোহোৱা কৰি পেলাইছে আমি অসমত কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰোঁ অসমত আমি কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰোঁ আৰু আজি যদি সঁচাকৈ যদি আজি কোনোগৰাকী ব্যক্তিক হিমন্ত বিশ্ব শৰ্মাই চাই কৈ দিব নোৱাৰে তেওঁ বাংলাদেশী বুলি কৈ দিব নোৱাৰে তাৰ বাবে প্ৰয়োজন NRCখন যি আজিলৈকে নহ'ল হ'ব দিয়া নাই গতিকে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ চকুত এনে কোনো যাদুকৰী পাৱাৰ নাই যাদুকৰী শক্তি নাই যে তেওঁ চাই কৈ দিব এগৰাকী বিদেশী হয় বা নহয় তেনে ক্ষেত্ৰত এই যে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে কেৱল ভোটৰ বাবে কেৱল নিৰ্বাচনত জিকিবলৈ হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখন বচাবলৈ যি এক ৰাজনীতি কৰিছে সেই ৰাজনীতি কৰি তেওঁ জনসাধাৰণত তেওঁৰ যি ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ যিখন চকী সেই চকীখনৰ মৰ্যাদা যে নোহোৱা কৰিছে সেই ক্ষেত্ৰত অসমত বাস কৰা প্ৰতিগৰাকী অসমীয়াই বুজি পাইছে আৰু অসমবাসী লজ্জাত পৰিছে তেওঁৰ সেই কথা বতৰাৰ কাৰণে তেওঁ কি একেটা কথাই ৰাহুল আপোনাৰ কাষলৈ আহিছে প্ৰশ্নটো আপোনাক এটা সৰু এটা প্ৰশ্ন সুধো দেই আজি আমাৰ বদৰুণী অজমলৰ পাৰ্টিখন কি নাম AIUDF OBC আহিছিলে OBC পাৰ্টিখন কি নাম AIMIM আপুনি মোক এটা হিন্দু লিডাৰ কওক য'ত AIUDFত আৰু AIMIMত আছে হিন্দু লিডাৰ ক'ব পাৰিবনে এটা নাম কৈ দিয়ক আজি হিন্দু লিডাৰৰ এই দুটা পাৰ্টিৰ পৰা নাই এতিয়া ইহঁতে পাৰ্টি কি আমাৰ অপজিশ্যন ঠিক আছে অপজিশ্যনত আছে সিহঁতে নিজৰ অপজিশ্যনক আমি কি বুলি ক'ম লেফ্ট আজি তেখেতে এটা পাৰ্টিৰ নাম ল'লে RSS ঠিক আছে বিজেপি AIDF লেফ্ট নহয় ৰ'ব অপজিশ্যনক আমি লেফ্ট বুলি কওঁ অপজিশ্যন লেফ্ট হ'ব নোৱাৰে অপজিশ্যনৰ লেফ্টৰ মাজত পাৰ্থক্য আছে অপজিশ্যন লেফ্ট হ'ব নোৱাৰে আমাৰ ভাৰতৰ চিন্তাধাৰাটো ক'ব দিয়ক যেতিয়া অপজিশ্যন আজি ইউনাইটেড ফ্ৰণ্টত খেলি আছে আজি অপজিশ্যন এলায়েন্সত আছে নে নাই অপজিশ্যন এলায়েন্সত আছে তাত AIMIMও আছে তাত আমাৰ অসমত যদি AIMI আহি পিনে AIUDFৰ কাৰণে কেম্পেইনিং কৰে য'ত এটা মঞ্চত থিয় হৈ পিনে আল্লাহু আকবৰ কয় তেতিয়া সেই অপজিশ্যনে কি আজি সেই ধৰ্ম লৈ পিনে ৰাজনীতি কৰা নাই নেকি আজি আমি খালি বিজেপিক ক'বলৈ লগা হৈছে কিয়নো আমি বিজেপিক সেইটো স্পটলাইটত চাওঁ অপজিশ্যনে কয় কি সিহঁতে ধৰ্মলৈ ৰাজনীতি কৰিছে বাট সেই বাহিৰৰ পৰা আহি নেতা এটা আহি পিনে নিজৰ মঞ্চত গৈ পিনে আল্লাহু আকবৰ বুলি চিঞৰি দিয়ে জয়া এখন ক'বলৈ নোৱাৰিলে খালি আল্লাহু আকবৰ কৈ গ'ল তেতিয়া আমি ভাবোঁ ধৰ্মৰ ৰাজনীতি দুইফালৰ পৰা হৈছে খালি একফালৰটো চাই পিনে আৰু একফালক যদি আমি চকুটো বন্ধ কৰি দিওঁ তেতিয়া মই ক'ব পাৰোঁ যে আমি খালি গান্ধীজীৰ বন্দৰৰ নিচিনা খালি এটা চকু এটা চকু দি খালি চাম যে এই বিজেপিয়ে ভুল কৰিছে চৰকাৰে ভুল কৰিছে খালি এটা চকু বন্ধ কৰি পিনে ক'ম যে আমি AIDF সমৰ্থন কৰা নাই AIDF সমৰ্থন কৰা নাই কিন্তু এটা বস্তুৰ নাম লোৱা হয় আৰু এটা বস্তুৰ নাম লোৱাটো মই ভাবোঁ আৰু এটা বস্তু মই ক'ব বিচাৰোঁ আজি যদি ধৰ্মলৈ ৰাজনীতি হয় আপুনি যদি মই এটা বহুত প্ৰথম প্ৰশ্নটো আপোনাক সুধিলোঁ কোনোবা এটা হিন্দু লিডাৰ আপুনি সেই পাৰ্টিকেইটাত চাব পাৰিছে নেকি AIUDFত AIMIত নাই বাট বিজেপিত আপুনি চাব পাৰিছে নে নাই যে আজি আমাৰ কিছুমান মুছলিম লিডাৰ্ছো আছে যিকেইটা সিহঁতে ফ'ৰ ফ্ৰণ্ট দি খেলিও আছে মানে কেণ্ডিডেট নামিছেও তেতিয়া আমি কেনেকৈ ক'ব পাৰোঁ সিহঁতে ধৰ্মলৈ ৰাজনীতি কৰিছে ঠিক আছে তেতিয়া আমি ক'ব পাৰে যে আজি এটা শব্দ বহুত উচ্চাৰণ হয় মই সেই শব্দটো নলওঁ আজি মই শব্দটো অলপ ভালকৈ ষ্টেণ্ডাৰ্ডভাৱে লৈ আছোঁ ইলিগাল ইমাইগ্ৰেণ্ট মই তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰ আজি মই তেজপুৰত থকা 1 বছৰ হৈ গ'ল যেতিয়া মই সাধাৰণ এটা টমটম চলোৱা মানুহো মোৰ অসমীয়া মানুহ নেপাওঁ তেতিয়া মোৰ এটা চিন্তাটো আহে কি মোৰ অসমীয়া মানুহকেইটা ক'ত গ'ল আজি মই তেজপুৰত থকা 1 বছৰ হ'ল মই তেজপুৰত থাকি আছোঁ মই তেজপুৰত ইয়াত বাস কৰি আছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলত আছোঁ যেতিয়া এটা সাধাৰণ টমটম চলোৱাৰ পৰা লৈ পিনে এটা সাধাৰণ ফাষ্টফুডৰ দোকান মোৰ অসমীয়া মানুহে চলোৱা নাই মোৰ বেলেগ কোনোবা আহি পিনে তাৰ পৰা চলাই আছে তেতিয়া মোৰ এটা সন্দেহ হয় যে মোৰ মানুহকেইটা কিয় ইয়াত নাই তেতিয়া মই ভাবোঁ যে কিবা এটাতো হৈ আছে তেখেতে বহুত ভাল কথা কৈ গ'ল NRC মই সেইটো ভাল পাইছোঁ NRC লাগিব সদায় NRC আমাৰ দৰকাৰ আছে তো সেইটো যে আমাৰ তেতিয়া কিয় দৰকাৰ আছে কিয়নো সেই যে দখল কৰা মানুহবোৰে যেতিয়া আমাৰ মাটিখন দখল কৰি ৰাখিছে আমাৰ সত্ৰ এতিয়া আকৌ যিটো মই উল্লেখ কৰি গৈছিলোঁ আমাৰ
সত্ৰৰ মাটিখন দখল কৰি ৰাখিছে সব য'ত আমাৰ অসমীয়া আপুনি বৰপেটা যাওক আপুনি ধুবুৰী যাওক আপুনি হোজাই যাওক তাত আমাৰ অসমৰ মানুহকেইটা অসমীয়া মানুহকেইটাই অসমত মাইনৰিটি হৈ পিনে আহি গৈছে তেতিয়া সেই বস্তুটো চিন্তাধাৰা হয়নে নহয় ঠিক আছে আজি সেই বস্তুটো আমাৰ চৰকাৰে উঠাইছে চাকে ভালকে উঠাব পাৰিলে হয় বস্তুটো শব্দকেইটা ভালকে সিলেক্ট কৰিব পাৰিলে হয় সেইটো মই মানিবলৈ ৰেডি আছো বাট এই কথাটো একদম মিছা হ'ব যদি সিহঁতে ওভাৰলুক কৰি দিয়ে ইগনোৰ কৰি দিয়ে সেই বস্তুটো চিন্তাটো যেতিয়া আমি আজি যাওঁ হোজাইত যাওঁ আজি মই যদি ধুবুৰীত যাওঁ আজি মই যদি বৰপেটাত যাওঁ মোৰ অসমীয়া মানুহকেইটাই তাত মাইনৰিটি হৈ আছে অসমত তেতিয়াতো মোৰ চিন্তা হ'বই আজি যদি মই শিলচৰ যাওঁ শিলচৰতো মোৰ অসমীয়া মানুহকেইটা মাইনৰিটি হৈ আছে হাইলাকান্দি যাওঁ সেই জেগাটোতো আমাৰ অসমীয়া মানুহকেইটা মাইনৰিটি হৈ আছে আৰু ক'ব বিচাৰো যে ধুবুৰী হাইলাকান্দি বৰপেটা হোজাই এইবোৰ সব যে নাম ললো মোৰ ক'ব গ'লেতো এইবোৰ মোৰ অসমতে আছে যদি সেইবোৰ বস্তু আজি যদি চৰকাৰে সেই বেলেগভাৱে আমাৰ অসমীয়াৰ কাৰণে মাতি আছে এই বস্তুটো যে এড্ৰেছ কৰি আছে তেতিয়া সেই বস্তুটো মই ভাবোঁ যে এইটো ধৰ্মলৈ কোনো ৰাজনীতি নহয় এইটো এটা চিন্তা হয় মই মানুহ তেখেতৰ কথাটো যে ভালকে উত্থাপন কৰিব পাৰিলে হয় সেইটো সদায় এটা স্কোপ থাকে স্কোপ অফ ইম্প্ৰুভমেণ্ট সদায় থাকে বাট সেইটো মানি লোৱা যে কি এনেকা নহয় খালি ধৰ্মলৈ ৰাজনীতি কৰি আছে আৰু আমাৰ কোনো থ্ৰেট নাই তেতিয়া মই ক'ব বিচাৰো তেখেতক মই খালি এটা বস্তুৱে কম তেখেতে ধুবুৰী গৈ পিনে কিবা এটা গৈ পিনে অসমীয়া মানুহৰ ঘৰত বিচাৰিব চেষ্টা কৰিব লাগিব ৰেডিয়ে এটা যদি বাছ ষ্টেণ্ডৰ পৰা লৈ পিনে আপুনি যদি সেই ৰেডিয়াছত যদি আপুনি অসমীয়া মানুহ এটা ঘৰত বিহু মানি থকা চাই ধুবুৰীত তেতিয়া মই ভাবোঁ যে তেতিয়া মই ক'ম যে সুৰক্ষিতটো হৈ আছে বাট যদি তেখেতে ষ্ট্ৰাগল কৰি আছে তেতিয়া মই ক'ম যে সঁচাকৈ আজি আমাৰ যি বস্তুটো চলি আছে সেইটো এটা চিন্তাদায়ক কথা আৰু হয় আমাৰ নিজৰ অসমীয়া মানুহক সুৰক্ষিত কৰিব লাগিব শেষত এটা প্ৰতিক্ৰিয়া ল'ম আপোনাৰ পৰা এই সমগ্ৰ বিষয়টো সন্দৰ্ভত হয় আচলতে কথাটো একেবাৰে স্পষ্ট যে তেওঁ ক'লে যে আমাৰ অসমৰ যিখিনি মানে মানুহ আছে সেই মানুহখিনিৰ ঠাইত আজি তেখেতে তেজপুৰৰ কথা উল্লেখ কৰিলে তেজপুৰত টমটম চলোৱা মানুহগৰাকী বাহিৰৰ বুলি কৈছে তেখেতে অসমীয়া নহয় বুলি কৈছে তেখেতে কৈছে ফাষ্টফুড দিয়া ল'ৰাগৰাকী অসমৰ নহয় তেনেহ'লে কথাটো হ'ল যে আমাৰ অসমৰ যিখিনি যুৱ প্ৰজন্ম সেয়া কি হ'ল ক'ত গ'ল আজি কিয় অসমৰ সেই যুৱ প্ৰজন্মই চাকৰিৰ কাৰণত বাহিৰত যাব লগা হৈছে আজি অসমত কিয় চাকৰি নাই যাৰ কাৰণে তেওঁলোক বাহিৰত যাব লগা হৈছে প্ৰথম কথা এইসমূহ মৌলিক কথা আমি চকুত দিব লাগে দ্বিতীয় কথা তেওঁ বাৰে বাৰে ক'লে বৰপেটাৰ কথা ক'লে ধুবুৰীৰ কথা ক'লে সেইসমূহ জেগাত যদি প্ৰকৃতাৰ্থত যদি অবৈধ বেদখলকাৰী আছে তেওঁলোকক চিনাক্ত কৰাৰ একমাত্ৰ পথ হৈছে NRC যিখন হোৱা নাই তাৰ জৰিয়তে তেওঁলোকক চিনাক্ত কৰক তেনে নকৰি আমি ডাইৰেক্টলি ক'ব নোৱাৰিম কাকো নাম ধৰি ক'ব নোৱাৰোঁ এওঁ বিদেশী বুলি মই কেনেকৈ ক'ব পাৰিম তেওঁৰ পৰিচয় মই বহন কৰিবলৈ NRCখন একেবাৰে প্ৰয়োজন এইসমূহ মৌলিক কথা আমাৰ একেবাৰে প্ৰয়োজন আছে গতিকে তেওঁ বাৰে বাৰে ক'লে যে AIDFৰ কথা মই কেতিয়াও AIDFক আজি মই প্ৰতিনিধিত্ব নাই কৰা AIDF সাম্প্ৰদায়িক হয় আমি সেইটো সমৰ্থনো কৰোঁ কিন্তু সেই AIDF আৰু বিজেপি লগ লাগি আজি ৰাজ্যসভাৰ ক্ষেত্ৰত প্ৰমোদ বড়োক ৰাজ্যসভালৈ নিৰ্বাচিত কৰিছে ৰাজ্যসভালৈ গতিকে তেনে প্ৰেক্ষাপটত এই দুইটা দল যেতিয়া একেলগ হৈ থাকে সাম্প্ৰদায়িক ৰাজনীতি অসমত হৈ আছে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি এটা কথা স্পষ্ট কৰি দিওঁ অসমত সাম্প্ৰদায়িক ৰাজনীতি কেতিয়াও মানি লোৱা নহ'ব অসমখন আমি কি হিচাপে চাব বিচাৰোঁ জুবিন গাৰ্গে কি কৈছিলে এখন বৰ অসমৰ কথা য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সমানে জীয়াই থকাৰ অধিকাৰ লাভ কৰিব আমি সেইখন অসম বিচাৰোঁ আমি অসমত একতা বিচাৰোঁ আমি ভাগ নাই বিচৰা আমি অসমত বিচাৰোঁ শান্তিৰ অসম আমি নিবিচাৰোঁ ধৰ্মৰ নামত কাৰোবাৰ তেজ বৈ যাওক অসমত কাৰণ হিন্দুৰ তেজৰ ৰঙা মুছলমান তেজৰ ৰঙা আমি সেই তেজ বোৱাব বিচাৰোঁ নাই অসমত আমি বিচাৰোঁ অসমখন শান্তি হওক অসমত একতাৰ বান্ধোন থাকক কাৰণ জুবিন গাৰ্গে কোৱাটো আমি সেইখন অসম আমি বিচাৰোঁ তেওঁৰ আদৰ্শক আমি বিশ্বাস কৰোঁ তেওঁৰ আদৰ্শ আগত ৰাখি আমি অসমখন ধুনীয়া হওঁতে বিচাৰোঁ এটা সৰু কথা শেষত আপোনাৰ পৰা এটা মন্তব্য ল'ম তাৰপিছত অনুষ্ঠান সামৰিব লাগিব ঠিক আছে যেতিয়া মই তেখেতে ক'লে জুবিন গাৰ্গৰ কথা উল্লেখ কৰিলে আমাৰ জুবিন দা গোল্ডি দা আমাৰ মৰমৰ জুবিন দা হয় আৰু তেখেতক আমি আমাৰ আৱেগ হয় মানুহ তেখেতে এটা সৰু কথা কৈ গৈছিল কি পলিটিক্স নকৰিবা বন্ধু আজি যোন আমি কৈ আছো চৰকাৰক প্ৰশ্ন তুলি আছো কি চৰকাৰে ধৰ্মলৈ ৰাজনীতি কৰি আছে অসমক ধৰ্মলৈ বাতি আছে আজি যদি সেই চৰকাৰে যদি আমাৰ ধৰ্মলৈ বাতি আছে তাৰ আগৰ চৰকাৰবোৰে যে আমাৰ অসমীয়া মানুহকে সুৰক্ষিত কৰিব পৰা নাই তেখেতে ক'লে যে আমাৰ অসমীয়া মানুহকেইটা কিয় চাকৰিলৈ বাহিৰত গৈ আছে মই এটা বস্তু ক'ব বিচাৰোঁ যে ইহঁতে আমি বাহিৰত কিয় গৈ আছে কিয়নো তেতিয়ালৈকে অসমখনত আমাৰ কি আছিলে তেতিয়ালৈকে আমাৰ অসমখনত খালি চৰকাৰী চাকৰিৰ ওপৰতে নিৰ্ভৰ হৈ চলা অসমৰ ইকনমি আছিলে আজি চাওঁ জাগিৰোডত ছেমি কণ্ডাক্টৰ প্লাণ্ট আহি আছে আজি চাওঁ মই এয়াৰপৰ্টখন প্ৰাইভেটাইজ হৈ পিনে সেই লোকেল এৰিয়াত 50% এমপ্লয়মেণ্ট দিয়া গৈছে তেতিয়া মই চাই আছোঁ যে অসমত আগবাঢ়ি আছে অসমখন আগবাঢ়ি আছে হয় এটা কোনো মেজিক নহয় যে এক ৰাতি হৈ যাব সময় লাগে যেতিয়া 10 বছৰ কৰি অহা কুনীতিয়ে অসমক একদম নমাই থৈ গ'ল তেতিয়া সেই 10 বছৰৰ কুনীতিকেইটা ঠিক কৰিবৰ কাৰণে চাগে সময়টো অলপ বেছি লাগিব পাৰে আৰু সেই জুবিন দাই এটা কথা কৈ গৈছিলে
কি আমাৰ অসম হয় আৰু আমি আমাৰ অসমীয়াৰ এইটোৰ গৌৰৱৰ কথা আৰু আমাৰ অসমীয়াৰ পৰিচয়টো আমি সুৰক্ষিত কৰিব লাগিব সেই অসমীয়া পৰিচয়টো যেতিয়া চাওঁ আজি বেদখলকাৰীয়ে আমাৰ সেই বস্তুটো সুৰক্ষিত কৰিব পৰা নাই সেই বেদখলকাৰীৰ ইস্যুটো যদি আমি উল্লেখ নকৰোঁ তেতিয়া আমাৰ সেই কায়ৰতাটো আমাক নালাগে তেতিয়া আমাৰ সেই যেতিয়া আমি উল্লেখ কৰিবলৈ ভয় খাওঁ কিবা এটা নাম দি পিনে ভয় খাওঁ তেতিয়া সেই ভয়টো আমাক নালাগে কিয়নো মই জানো যে জুবিন দা ফিয়াৰলেছ আছিল মই জানো যে জুবিন দা ভয় খোৱা নাছিল তে সেই বস্তুটো যেতিয়া চৰকাৰে আজি মঞ্চত আপোনাৰ নিজৰ ৰাজ্যত আনি আছে কথাখিনি যে আমাৰ অসমীয়া মানুহকেইটা চিন্তা লাগিব আমাৰ অসমীয়া পৰিচয়টো সুৰক্ষিত কৰিব লাগিব বেদখলকাৰীক আমাৰ অসমৰ পৰা সেই পৰা ওলাব লাগিব আমাৰ যিহেতু আমাৰ অসমীয়া মানুহকেইটা ইয়াত থাকে আৰু বেলেগ ক'তো নাযায় সেই বস্তুৰ কাৰণে আজি উল্লেখ কৰাটো ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাহুল ৰোহন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আনহাতে কপিল দেৱ গোস্বামী আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা ধুনীয়া সময় আপোনালোকে এটা গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লোৱাৰ বাবে দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক বাকযুদ্ধ ইমানতে সামৰিব লাগিব আৰু আপোনালোকে অধীৰ অপেক্ষাৰে বাট চাই থকা 4 মে'লৈ বাট চাবৰ বাবে মাজত মাত্ৰ আৰু এটা দিন গতিকে 4 মে'ত জল পটপট হ'ব ৰাজ্যত নিৰ্বাচনী ৰণডংকা বাজি উঠিব আৰু সমান্তৰালকৈ কোনে শাসনৰ বাঘ জৰি ধৰিব সেয়া হৈ পৰিব লক্ষণীয় বিষয় সকলো 4 বজাত জল পটপট হৈ পৰিব আমি নেশ্যন ইনিও পুৱা 6 বজাৰ পৰা নন ষ্টপ লাইভৰ জৰিয়তে প্ৰতিটো সমষ্টিৰ বিগ আপডেট আমি আপোনাৰ খবৰলৈ লৈ আহিম কিন্তু এতিয়া লৈছোঁ বিদায় আপোনালোকে চাই থাকিব উত্তৰ পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ ডিজিটেল সংবাদ মাধ্যম নেশ্যন আই